নমস্কাৰ লিভিং লেজেণ্ডছৰ আন এটি এপিছ'ডলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি আমাৰ ষ্টুডিঅ'ত যিগৰাকী ব্যক্তি আহিছে তেওঁক আমি সকলোৱে মৰমতে মিঠু বৌ বুলি মাতোঁ। আপোনালোকে গম পায়েই গ'ল মই কাৰ কথা কৈছোঁ। য়েছ, তেখেতৰ পৰিচয় আমি দীঘলীয়াকৈ নিদিলেও হ'ব। শ্বি ইজ দ্য লেজেণ্ডৰী মনীষা হাজৰিকা। আমাৰ ষ্টুডিঅ'ত আজি তেখেত আহিছে আৰু আই এম ছ' এক্সাইটেড বিকজ তেখেতৰ পৰা আমি ইমানবোৰ কথা জানিব পাৰিম আৰু ইমানবোৰ কথা পাতিব পাৰিম যে মই ভাবোঁ এটা এপিছ'ডত চাগে শেষ নহ'ব। গতিকে আমি দীঘলীয়াকৈ পাতি যাওঁ আৰু চাওঁচোন কি কথা আমি তেখেতৰ পৰা গম পাওঁ। মনীষা বাইদেউ আৰু আমাৰ মৰমৰ মিঠু বৌ, সকলোৰে মৰমৰ মিঠু বৌক স্বাগতম জনাইছোঁ। ময়ো তোমাক ধন্যবাদ জনাইছোঁ। আজি প্ৰথম কথা মোৰ আশীৰ্বাদ, এতিয়া নতুন এটা কাম হাতত লৈছা আৰু যিটো মই ভাবোঁ যে খুবেই প্ৰয়োজন অসমৰ সাংস্কৃতিক জগতৰ বাবে। মই খুবেই আনন্দিত সেইকাৰণে যে তুমি এনেধৰণৰ এটা সুযোগ মোকো দিলা। বাইদেউ প্ৰথমে বৌ, আমি এইটো মিঠু বৌ বুলি মাতোঁ। মই প্ৰগ্ৰেমটোৰ কাৰণে মানে ফৰ্মেলি বাইদেউ বুলি কৈ দিছোঁ আজি ফাৰ্ষ্ট টাইম। মিঠু বৌ, মই প্ৰথম কথা আপোনাক যেতিয়া মাতিছোঁ, মই জানো আপুনি ইমান ব্যস্ত, আপোনাক ইমানবোৰ অনুষ্ঠানত আপুনি যাব লাগে, কাৰণ আপুনি আমাৰ মানে জ্যেষ্ঠ হিচাপে বা আমাৰ মুৰব্বী হিচাপে আপুনি ইমানবোৰ দায়িত্ব লয়। তাৰপিছত মই ভাবিছোঁ যে মই প্ৰগ্ৰেমটোত মাতিম আৰু আপুনি সময় বা কৰিব পাৰে বা নোৱাৰে, কিন্তু ইমান ব্যস্ততাত আপুনি কৈছে মই চাই দিওঁ তোক, মই এইটো দিনত পাৰিম বুলি আজি আপুনি 4 দিনমান আগতে ক'লে। তাৰপিছত যেতিয়া মই আকৌ ফোন কৰিছোঁ, মই কৈছোঁ আপুনি কাইলৈ আহিব লাগিব, মনত আছেনে? আপুনি কৈছে কেলেই নাথাকিব মা মনত মোৰ, মই আহিমেই। তাৰমানে আই ৱাজ ছ' টাচ যে আপোনাৰ মনত যে আছে আৰু তাৰোপৰি আপুনি ইমান ব্যস্ত শ্বেডিউলৰ মাজত আপুনি যে আজি প্ৰগ্ৰেমটোত আহিব লাগে, এইটো এটা স্বাৰ্থ আছে দেই তাতে। মই ডায়েৰী মেইনটেইন নকৰোঁ। অ'কে, ক'ত কি আছে মোৰ আইটিনাৰী, কি কথা, কি বৃত্তান্ত, মই চব মাথাত ৰাখোঁ। কিহৰ কাৰণে কচোন? এলজাইমাৰ নহ'ব। মই ভাবোঁ এই যে ৰিকালেক্ট কৰি থাকোঁ, মোৰ কালি কি আছে, মোৰ পৰহি কি আছে, মই লাষ্ট ফিউ ডেইজ কি কৰিলোঁ দেই, এইটো এটা কিন্তু মই ভাবোঁ মোৰ এটা এফৰ্ট, মই দিওঁ, সেইটো ইচ্ছা কৰিয়ে দিওঁ। কেতিয়াবা ভাবোঁ পাহৰি যাব পাৰোঁ, উলিয়াই ল'ম নেকি এটা নোটবুক, তাৰপিছত কিয় পাহৰিম, নাপাহৰোঁ, নোটবুক নালাগে, এই চিন্তাতে থাকিব লাগিব চব কথা। গতিকে মই 2 তাৰিখে আজি কি তোৰ লগত বহিম, আৰু কোনোবা এটা তাৰিখে কালি মই কি কৰিম, পৰহি মই ক'ত যাম, 6 তাৰিখে মই ক'ত উৰা মাৰিম, এইবিলাক চব মোৰ মাথাতে থাকে। তাকেতো আপোনাক মই যিদিনা ফোন কৰিছোঁ তেতিয়াও আপুনি বেলেগ প্ৰগ্ৰেমত যাবলগীয়া আছে, ক'ৰবাৰ পৰা আহি পাইছে, আকৌ 2-3 দিন আপুনি নাথাকিব, তাৰ মাজত আপুনি ইমান সুন্দৰকৈ মনত ৰাখিছে। নাৰে, এইবিলাক হ'ল নতুন প্ৰজন্মৰ ভাৱে মই ভাবোঁ আমাৰ জ্যেষ্ঠজনৰ দায়িত্ব হয় এইটো এটা, যে আমি কেতিয়াও, মই যেতিয়া ফ্ৰী থাকোঁ, মই কোনো নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক না নকওঁ দেই, না নকওঁ যে হ'ব মই মিলাব লগা হ'ব পাৰে খুব বেছি, কিন্তু যদি কোনোবা এটা প্ৰজেক্ট কৰিছে, কোনোবাই নতুন এটা গান গাইছে, কোনোবা এটা নতুন লিৰিক এটা লিখিছে, মই সেইবিলাকত কিন্তু কেতিয়াও না বুলি নকওঁ। মই চেষ্টা কৰোঁ যাবলৈ, কাৰণ মই ভাবোঁ সেইটোতো আমাৰ ডিউটি। কিয় আমি জ্যেষ্ঠজনেই যদি এইখিনি ইনস্পায়াৰ নকৰোঁ, কোনে কৰিব? নহয় জানো? সেইকাৰণে তোমালোকে ভাল ভাল কাম কৰা যেতিয়া খুব আনন্দিত হওঁ, সঁচা কথা ক'বলৈ গ'লে। আৰু আপোনালোকৰ আশীৰ্বাদ আৰু মৰম এনেকৈ পাই থাকিলে আমিও এটা সাহস পাওঁ যে হয় আমি একো ভুল চাগে কৰি থকা নাই। যেতিয়া মই ভাবিছোঁ যে এইটো এটা ডিজিটেল আৰ্কাইভ বুলিয়েই মই ক'ম, যে মই সকলোৰে কথাবোৰ সুন্দৰকৈ ৰাখিব বিচাৰিছোঁ, দৰ্শকক দেখুৱাব বিচাৰিছোঁ। গতিকে আমি প্ৰথমে আৰম্ভ কৰিম আপোনাৰ শৈশৱৰ পৰা, কাৰণ মিঠু বৌক আমি সদায় এটা খুব মানে গহীন গম্ভীৰ আৰু মৰমীয়াল এগৰাকী মানে মাক হিচাপে পাইছোঁ। সকলোৰে চকুত তেওঁ যেন এগৰাকী মা, এগৰাকী বৌ, কিন্তু আমি অকণমানি মিঠু বৌজনীৰ বিষয়ে জানিব বিচাৰিছোঁ যে কেনেকৈ সকলো আৰম্ভ হ'ল। এইবাৰ মই মানে আজিৰ পৰা পিছলৈ ঘূৰি যাওঁ, হ'ব?
Okay. মোৰ অলপতে 75th বাৰ্থডে হৈ গৈছে। মোৰ That's ল'ৰা, good. বোৱাৰী, Okay. নাতিনী হা। সকলোৱে আহি পেলাই পাতি থৈ গ'ল, হা। ঠিক আছে। মই দেখিলোঁ তাতে গান গোৱা মানুহসকল নহয়, বহুত জাৰ্নেলিষ্টো আছে। তো মই ল'ৰাক সুধিলোঁ, ইমান যে নিজে নিজে মাতিছে দেই, মই একো নাজানো। তাহাঁতৰ প্লেন যে এই জন্মদিনটো আমি ডাঙৰকৈ পাতিম মাৰ। তে মই বোলো এওঁলোক আকৌ কিয় ইমান যে হেৰি গায়িকা আছে বেলেগ কথা, অভিনয় জগতৰ আছে, সীমা বিশ্বাস আছে, কপিলহঁত আহিছে, নিজে নিজে যিখিনি জানে এনেও আহে, ঘৰতে আহে। কৈছে এইবাৰ অকণমান বেছিকৈ মানুহ মই কৈছোঁ আৰু কৈছে কিয় মই এগৰাকী জাৰ্নেলিষ্ট নহয় জানো, মইতো মোৰ লাইফৰ আৰম্ভ কৰিছোঁ জাৰ্নেলিষ্ট হিচাপত নহয়। ষ্টাৰ নিউজৰ যেতিয়া আৰম্ভ হৈছিলে তেতিয়া ময়ূখতে চব মাছ কমিউনিকেশ্যনৰ পৰা ওলাই অহা ছাত্ৰ, তো জামিয়া মিলিয়া ইছলামিয়াৰ পৰা দেই। তো তেতিয়া তাৰ পৰা ওলাই তো হয় তাৰ হয়তো তাত কেতিয়াবা কেমেৰা লৈ ঘূৰিছে, কেতিয়াবা হেৰি কৰিছে, এনেকুৱা কৰি 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 এতিয়া গুড টাইমছৰ চেনেল হেড সি। তাৰ জীৱনটো জাৰ্নেলিষ্ট বুলিয়ে ক'ব পাৰোঁ আৰু। এই দিশটো মই ভবা নাছিলোঁ, তই সেই দিশটো ভাবিছ নেকি? কৈছে চবেই আহিব লাগিব না মোৰ মাৰ জন্মদিন। তো ঠিক আছে, এনেকৈ ধৰ এতিয়া মই তোক কওঁ এই পুৰণি কথাত এইকাৰণে ঘূৰি যাবলৈ লাগিব বুলি কৈছোঁ। 60s কথা কওঁ, 60 চনৰ ঠিক আৰম্ভণিতে মই ভূপেন দাক পাইছোঁ। ভূপেন দাৰে মই আৰম্ভ কৰোঁ, ভূপেন দাক পাইছোঁ কাৰণ ভূপেন দাৰ বৌ অৰ্থাৎ প্ৰিয়ংবদা পেটেল আছিলে মোৰ মাৰ বন্ধু। এতিয়া কেনেকৈ মোৰ মাৰ বন্ধু, তেখেত আছিলে আফ্ৰিকাত, মা হ'ল ইণ্ডিয়াত বহি আছে, কিন্তু মাৰ এগৰাকী ককায়েক আছিলে আফ্ৰিকাত। তো তেখেতৰ এটা ডান্সৰ গ্ৰুপ আছিলে, ট্ৰুপ আছিলে, তো সেই তাৰে সদস্য আছিলে বৌ প্ৰিয়ংবদা পেটেল। তো মাও নাচে ইফালে, মোৰ মা বুলবুল চৌধুৰী বুলি এগৰাকী বিখ্যাত ডান্সাৰ আছিলে কলকাতাত, মা তেখেতৰ ওচৰত শিকিছিলে। তো মই কৈ লওঁ তোক যে আমাৰ পৰিয়ালটো, মাহঁতৰ পৰিয়ালটো একদম সংগীতৰ পৰিয়াল এটা। মোৰ মামাহঁত বিখ্যাত সংগীত পৰিচালক আছিলে, যে তাহানিৰ দিনত জ্যোতিকা ৰয় ভজন গায়িকা যে আছিলে নাম কৰা, বা ধৰ কানন দেৱী ফিল্ম এক্ট্ৰেছ, আকৌ গীতো গাইছিলে। তেতিয়াতো অভিনেত্ৰীসকলে নিজেই গানবিলাক গাইছিলে। তো তাৰ পৰৱৰ্তী সময়ত বিয়া কৰালে ষ্টুডেণ্টে তেখেতৰ ফিৰোজা বেগম। এতিয়া ফিৰোজা বেগম বাংলাদেশৰ মামী, মোৰ নিজৰ মামী, যিগৰাকী হ'ল তোৰ নজৰুল গীতৰ যাক ৰাণী বুলি কোৱা হয়, কুইন দেই, সাংঘাতিক ভাল গায় নজৰুল গীতি। আচ্ছা যি নহওক, তেনেকৈ মাৰ লগত চিনাকি হিচাপত আমি প্ৰফুল মাসিমা, আচল নামটো ওলাই গ'ল মোৰ, প্ৰফুল মাসিমা বুলি মাতিছিলোঁ এই প্ৰিয়ংবদা পেটেলক। তো মা এদিন ঘৰতে ইলাষ্ট্ৰেটেড উইকলি, এটা মেগাজিন উইকলি, তো সেইটো আমাৰ ঘৰত আহে, মাহে হেৰি হৈছিল ফ'ৰ্থ নাইটলি, নাজানো তেনেকুৱা। তো মায়ে দেখা পালে যে প্ৰিয়ংবদা পেটেলৰ লগত বিয়া হৈছে ভূপেন হাজাৰিকা। তো মা ভাবিলে আৰে ভূপেন হাজাৰিকাটো আমাৰ পাড়াৰ লোক, তাৰমানে প্ৰফুল এখানে আছে, এনেকুৱা হ'ল কথাটো। মই সৰু একদম 9 বছৰীয়া, 10 বছৰীয়া বাচ্চা, মায়ে মোক হাতত ধৰি লৈ গৈছে আৰু সেই ফ্লেটটোত দেই, একেটা পাড়াৰ, টালিগঞ্জ গল্ফ ক্লাব ৰোড, আমাৰ কলকাতাৰ ঘৰ। আচ্ছা তাৰ আগতে কওঁ, তই জাননে মই ৱেষ্ট বেংগল ছোৱালী বুলি? জানো সেইকাৰণে কৈছোঁ অকণমানি মিঠু বৌজনীৰ বিষয়ে জানিব। ৱেষ্ট বেংগলৰ ছোৱালী। তেতিয়া মই মা আৰু প্ৰফুল মাসিমাক দেখিছোঁ, সাংঘাতিক মানে তোৰ খাপতি একদম দৰ্জা খুলি দিছে প্ৰথম। তে দুগৰাকীয়ে মানে ঘৰুৱা নামত মাতিছে, তুই এসছিস কি ভালো লাগছে এখানে, অমুক তমুক বুলি পেলাই পিয়া। আৰু মই সৰু তেতিয়া, বৌয়ে মানে মোক, বৌ পাছত বৌ আগতে মাসিমা, মোক কিছুমান তোৰ কৰিৰ আফ্ৰিকান খেলনা দেই দি পেলাই বহাই দিছে, খেল এইবিলাক লৈ, হাঁহ পাৰ চৰাই চব কৰি দি বনোৱা দেই, বনোৱা সাগৰৰ। তো সেয়া তাৰ বহাই দিছে, 2 বান্ধৱী অনৰ্গল কথা পাতি গৈছে, কিমান পুৰণি কথা, কিমান নাচৰ কথা। তে মই অবাক হৈ কিছুমান মাজে মাজে শুনো। তাৰপিছৰ পৰা অহা যোৱা আমাৰ দেই, মই সদায় মাৰ লগত আহোঁ। তেতিয়া ভূপেন দাক দেখোঁ, ব্যস্ততা ভৰা জীৱন এটা। আজি যদি ইয়াত আছে, কালি মুম্বাইত আছে, পৰহি আকৌ অসমত আহিছে,
ঘূৰি আছে মানুহটো মানে পৰি এনেকৈ দেখোঁ হা। এগৰাকী মই ভাবিছোঁ এগৰাকী ব্যক্তি আৰু হয় আহে যায় দৌৰা দৌৰি দেখি থাকোঁ তাই লাহে লাহে তেনেকৈ ভূপেন মামা বুলি কোৱা হ'লোঁ আপুনি দেই হা, ভূপেন মামা হা। দেই ভূপেন মামাৰ ঘৰত আমাৰ অহা যোৱা চলি থাকিলে 59ৰ শেষৰ ফালে দেখিলোঁ দূৰে মাজত ভূপেন আৰু মোৰ মাজত এটা মানে সম্পৰ্ক। কি বুলি ক'ম মনৰ মিলৰ অভাৱ তেতিয়া বুজি পোৱা নাছিলোঁ হয় হয় কিন্তু দুয়োতো ইমান শিক্ষিত দুয়ো ডক্টৰেট একেলগে কলম্বিয়া ইউনিভাৰ্চিটিৰ ভূপেনদা যেতিয়া কৰিছে তেখেতেও তাৰ পৰা ডক্টৰেট পোৱা মানে সাংঘাতিক চোকা আছিলে বৌ তাৰপিছতে দেখিলোঁ যে সুন্দৰ এটা পৰিয়াল লাহে 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 ভাঙন ধৰিলে ভাঙন ধৰাৰ পিছত যেতিয়া বৌ গুচি যোৱাৰ সময়তে কিন্তু মোৰ মাক আহি কৈছিলে মনত আছে এতিয়াও মোৰ যে আটা মোৰ মাৰ নাম আছিল আটলছ ফল ভাল পাইছিলে কাৰণে আটা নাম রাখিছিলে আটা আমি চলে যাচ্ছি ভূপেন আর আমাকে ভালোবাসে না রে আমি ওই জন্য চলে যাচ্ছি আর তোরা আমার ভূপেনকে দেখিস কেনেকুৱা এটা গল্পৰ নিচিনা মইতো কৈ আছোঁ মানে মোৰো নিজৰ এনেকুৱা লাগিছে যেন এটা গল্পই মই পঢ়ি আছোঁ তো তেতিয়া দেখিছিলোঁ বৌক দেই কিন্তু ভেৰি ষ্ট্ৰং লেডি কান্দা কাটা দেখা নাই কোনো দিন বৌক পিছতো বহুত পাইছোঁ খুব ভাল লাগে কি জানো আফটাৰ ডেট ইমান ধুনীয়া এটা বন্ধুত্বৰ সম্পৰ্ক তেওঁলোকে মেইনটেইন কৰি দিলে কোনেও কাৰো বিৰুদ্ধে একো কথা নকৰে ভূপেন দা আমেৰিকা যায় বৌ তাত থাকে বৌ ইণ্ডিয়াত আহে আমাৰ ঘৰত থাকে কলকাতাৰ ঘৰতো দেখিছোঁ ভূপেন দা ঘৰত বিয়া হৈ মই ইয়াতে আছোঁ নিজৰাপাৰাত তেতিয়া ভূপেন দা প্ৰিয়ম আহিছে নহয় তই চাবি দেই প্ৰিয়মক প্ৰিয়ম থাকিব কিন্তু নিজৰাপাৰাত মানে এনেকুৱা সুন্দৰ এটা সম্বন্ধ দেখা নাযায় মানে বুজি পাইছ বঢ়িয়া এটা মই বুজি পালোঁ যে তাহাঁতে দুইজনে দুগৰাকীক ভাল পায় কিন্তু তাহাঁতৰ যিহেতু মিল হোৱা নাই এটা সুন্দৰভাৱে মিউচুৱেলি যদিও বা বেলেগ হৈ গৈছে দুয়োকে সন্মান কৰে এণ্ড দেট ইজ ভেৰি ইম্পৰ্টেণ্ট দেই পিছলৈ যেতিয়া কল্পনা লাজমী ভূপেন দাক চোৱা চিতা কৰিছে তেতিয়াও বৌ আমাক কৈছে দেই খুব ভাল কথা এইটো লৈ পেলাই কোনো কথা হ'ব নালাগে দেই মই জানো মুম্বাইৰ ছোৱালী ভেৰি স্মাৰ্ট আৰু চাব কোনোবাই ভূপেন মোক বুজি পাইছে কিয় নাচাব এনেকুৱা মানে বুজিছ মানে বহল মনৰ হ'ব লাগিব মানুহগৰাকী তো যি নহওক মানে সেই হ'ল আৰম্ভণি ভূপেন দাৰ এই ব্যস্ততা পৰা জীৱনৰ মাজত দেখিলোঁ বহুত দামী দামী মানুহ ঘৰত লিৰিক্সিষ্টৰ ফালৰ পৰা কাৰ নামটো আগত ল'ম গৌৰীপ্ৰসন্ন মজুমদাৰ পুলক বন্দ্যোপাধ্যায় শিৱদাস বেনাৰ্জী এইসকলৰ অহা যোৱা পেইণ্টাৰ উচি গাংগুলী বিশ্ববিখ্যাত পেইণ্টাৰ তেখেত তো সেনেকুৱা মানুহো দেখিছোঁ এইফালে সুৰকাৰ গায়ক হেমন্ত মুখোপাধ্যায় শ্যামল মিত্ৰৰ পৰা আৰম্ভ কৰি মানে কাৰ কথা কমটো পাৰোঁ মানে সন্ধ্যা মুখোপাধ্যায় ইলা বসু ইলাদি কলকাতাৰ যিসকলে মই ভূপেন দা কলকাতাৰ যিটো সোণালী যুগ গ'ল্ডেন এয়াৰ সেই যুগটো মই দেখিছোঁ আৰু তেতিয়া আপুনি অকণমান একদমেই কৰোঁ দেই তাৰপিছত দেখিলোঁ যে এইসকল অহা যোৱা কৰি থাকে এটা সময়ত দেখিলোঁ লতা মংগেশকৰ আহি গ'ল গান হ'ব তোৰ এৰাবাটৰ সুৰৰ ৰ'দ পোৱাবৰ কাৰণে মাতিবা নোকা জোনা কৰে ৰাতি নহয় এইবিলাক ভূপেন দা ঘৰতে ৰিহাৰ্চেল হোৱা হেৰি হোৱা মই আমি দেখিছোঁ ভাবা নাই তেতিয়া কোননো লতা মংগেশকৰ নাম জানো খালি আৰু এনেকুৱা আৰু সেইটো ঘৰত 77B গল্ফ ক্লাব ৰোড ভূপেন দা জীৱনৰ সংগ্ৰাম আৰম্ভ কৰিছিলে সেইটো ঘৰৰ পৰা যেতিয়া অসমৰ পৰা গুচি গৈছিলে মই জানো ভূপেন দা দুখ পাই গুচি গৈছিলে এটা সময় ইউনিভাৰ্চিটিত এটা ঘটনা লিখি গৈছে তেখেতে মানে দুদিন দেৰিকৈ ভূপেন দা হেৰি কৰিছিলে কাৰণে ছুটি 2 দিন বেছিকৈ খৰচ কৰি সোমাইছিলে কাৰণে বোলে চাকৰিয়ে গ'ল তেওঁ বোলে বহুত দুখেৰে ওলাই গুচি গৈছিলে যি নহওক তাৰ ওপৰত চিনেমাই কৰিলে এৰাবাটৰ সুৰ তো সেই তেতিয়া মই দেখিছোঁ যে মোৰ মামাহঁতক
ভূপেন দা মানে যথেষ্ট সন্মান কৰে যে তুই কমল দাশগুপ্তৰ ভাগ্নী, এনেকুৱা মানে কথা, বুজিলি? তো মই দেখিলোঁ মোৰ মামাহঁতৰ লাইফটো দেখিছোঁ যে মানে সন্মান মানে সাংঘাতিক ধৰণৰ সন্মান কৰে বেংগলৰ পিপলে, মানুহে। তো মামাক ভৰি চুই সেৱা কৰি ভূপেন দাক ৰেকৰ্ডিং কৰিবলৈ যোৱাও মই দেখিছোঁ দেই সৰুতে। তাৰপিছত তেনেকৈ দেখি দেখিলোঁ আমাৰ দুটা মানে সাংগীতিক এটা সম্বন্ধ। ভূপেন দাও দেখিছোঁ ফিৰোজা বেগমক বিৰাট সন্মান কৰে, এনেকুৱা ভদ্ৰমহিলা যিগৰাকীয়ে মানে নজৰুল গীতি গাই এটা মানে তোলপাৰ লগাইছিলে আৰু বুজিছনে, আলোড়ন এটা। আৰু ইতিমধ্যে ভূপেন দা অসমৰ পৰা গৈ বেংগলত যিটো ভূপেন দাৰ ষ্টাইল, থিয় হৈ স্মাৰ্ট হাৰমনিয়াম বজাই গীত গোৱা নাছিলে, তেতিয়া চব হেমন্ত দাহঁত মাটিত গাঁঠি পাৰি বহি পেলাই হাৰমনিয়াম বজাই গান গায়, যিটো আমাৰ শাস্ত্ৰীয় সংগীতৰ যিটো হয়। কিন্তু ভূপেন দা প্ৰথম কলকাতাত গৈ পেলাই সেই ষ্টাইলটো মানে ইণ্ট্ৰডিউচ কৰাই দিলে আৰু দেই। তাৰ পিছত কিন্তু তাৰে চব লেজেণ্ডেৰী আৰ্টিষ্ট চব থিয় হৈ গোৱা হৈ গ'ল। আচ্ছা, এইটো মই সকলোকে কওঁ তাকে, ভূপেন দাৰ জনমুখী গীতটো চব তেতিয়া ভাবিছিলোঁ। আৰু মামাহঁতক দেখিছোঁ নজৰুল যেতিয়া ঢুকায় তাৰ কিছুদিন আগতে মানসিকভাৱে তেখেত অসুস্থ হৈছিলে। সেইখিনি সময়ত কেতিয়াবা অকণমান হেৰি আহে, চেঞ্চ আহে, তেতিয়া মাতি আনিছিলে কমল দাশগুপ্তক। মাতি আনি কৈছিল, কমল আমার বাকি যত লেখা গান তুমি সুর করবে। তো সেইকাৰণে বহুত শেষৰ ফালে বহুত নজৰুল গীতি মোৰ মামাৰ সুৰ দেই। সেই এটা বাংলাদেশৰ মানে আপুনি ইমান ৰিচ লেগেচি মাজৰ পৰা ওলাইছোঁ মই দেই। তাৰপিছত মই ঘৰত দেখিছোঁ চাৰিফালে গান হৈ থাকে। এইফালে মোৰ দেউতাও ৰেডিঅ' আৰ্টিষ্ট, মানে তোমাৰ আমাৰ ঘৰত চুকত এটা তানপুৰা সদায় থাকে, দেউতাই ৰিয়াজ কৰে, তাৰমানে সেইটোও দেখা পালোঁ। কিন্তু দেউতাহঁতৰ ফেমিলিটো আকৌ একাডেমিক লাইনৰ, সাংঘাতিক পঢ়া শুনা। মোৰ খুৰাও প্ৰফেচাৰ দেখিলোঁ যাদৱপুৰ ইউনিভাৰ্চিটি, দুটা তেওঁ কমাৰ্চৰ প্ৰফেচাৰ, কিতাপ লিখিছিলে, সেই কিতাপ পিছত ষ্টুডেণ্টে পঢ়ে। দেউতাও তেনেকৈ, কিন্তু টাটা কোম্পানীত চাকৰিয়াল আছিলে দেউতা। কিন্তু দেউতাৰ মানে খুৰা মানে মোৰ ককাই হয় আৰু আমাৰ লগতে আছিলেই। সেই ককা আকৌ তোৰ স্বাধীনতা সংগ্ৰামী আছিলে। চট্টগ্ৰাম হ'ল মোৰ দেউতাৰ জেগা। তো চট্টগ্ৰামৰ যিটো অস্ত্ৰাগাৰ লুণ্ঠন, সেয়া বিপ্লৱী কাহিনী চব আৰু দেই। চট্টগ্ৰাম অস্ত্ৰাগাৰ লুণ্ঠন হৈছিলে ব্ৰিটিছৰ দিনত। তো সেইখিনি সময়ত দেউতাহঁতেও তাতে ভাগ লোৱা, আৰু সেই ককাই তাৰ ওপৰত বহুত কিতাপ লিখি গৈছে। ককা আছিলে যতীন্দ্ৰ মোহন সেনগুপ্তৰ প্ৰাইভেট ছেক্ৰেটাৰী, বিপ্লৱী দেশপ্ৰেমী মানুহ। আৰু তেখেতে আকৌ বিয়া কৰাইছিলে ব্ৰিটিছ লেডি নেলি সেনগুপ্তা। তো আমি এইবিলাক দেখি শুনিয়ে ডাঙৰ হোৱা, বিগ ৱৰ্ল্ড চাব গ'লে একেবাৰে। তাৰপিছত দেখিলোঁ মা আগতে লৈ যায় যে দমদম, তাতে ৰেকৰ্ডিং হয় HMV হিজ মাষ্টাৰ্ছ ভইচ। এটা দেখিছ চাগে, মস্ত এটা গ্ৰামাফোনৰ হিজ মাষ্টাৰ ভইচ। আজিকালি নকয়, কিন্তু আজিকালি কয় HMV সাৰেগামা। পৰৱৰ্তী সময়ত সাৰেগামা হ'ল নাম। কিন্তু সেই যে এটা কাহিনী একদম, তেতিয়াৰ পৰা আমি জানো যে হিজ মাষ্টাৰ ভইচ বম্বেত, মানে সেই কলকাতাত দমদম ষ্টুডিঅ', তাতে বহুত লেজেণ্ডেৰী আৰ্টিষ্ট আহি পেলাই ৰেকৰ্ড কৰি গৈছে। মাও গাইছে শাস্ত্ৰীয় সংগীতৰ চব। আৰু তেতিয়া আমাৰ সেই যে কৈছোঁ যিসকল শিল্পী তাৰে চব, তে ভূপেন দাক দেখিলোঁ পূজা সংখ্যা গান হয়, ভূপেন দাক সুৰ দি আৰম্ভ কৰিলে। প্ৰতিমা বন্দ্যোপাধ্যায়, নিৰ্মলা মিশ্ৰ, সন্ধ্যা মুখাৰ্জী, এনেকৈ কৰি আহি হৈমন্তী শুক্লা, সকলোৰে কাৰণে ভূপেন দা সুৰ কৰিলে। ভূপেন দা পূজা সংখ্যাত মানে সুৰ, ভূপেন দাৰ সুৰো যায়, হেমন্ত দাহঁতৰ যেনেকৈ যায় তেনেকৈ। তো ভূপেন দা এটা কলকাতাৰ বেংগলৰ এটা সাংস্কৃতিক জগতৰ এটা নতুন মানে পৰিৱেশৰ সৃষ্টি কৰা যাক কয়, এনেকুৱা হৈ গ'ল দেই। তেতিয়া দেখিছোঁ কেনেকুৱা অনুবাদ হয়। ইয়াতে যদি মানুহে মানুহৰ বাবে, ইমিডিয়েটলি তাত গৈ পেলাই শিৱদাস দা লিখিছে মানুষের জন্যে, জীবন জীবনের জন্যে, হ্যাঁ, একদম হুবহু অনুবাদ।
ভূপেন দা সেইটো কৰিছিলে যে ভূপেন দা যিটো ফিলচফি গান লিখে ভূপেন দা সেইটো বিচাৰিছিলে সেই অৰ্থটো যাতে প্ৰকাশ পায় তাৰো এটা কাৰণ আছে মা সৰুতে ভাবিছিলোঁ কিয় যাযাবৰৰ নিচিনা মানুহজন ঘূৰি ফুৰে কিন্তু যাযাবৰ হয় ভূপেন দা সঁচাকৈ যাযাবৰ কিন্তু তাৰো এটা তোৰ অৰ্থ আছিলে প্ৰচেষ্টা এটা লৈ ঘূৰি ফুৰিছিলে তেনেকৈ আমি ভাবিছিলোঁ কিনো ঘূৰি ফুৰে ইমান ধুনীয়াকৈ আছে অসমৰ পৰা ইয়ালৈ আহিলে ইয়াত আহি পেলাই দেখোন কলকাতাত 3-4টাকৈ ফাংচন কৰে একেদিনা বিৰাট এটা বিজি লাইফ আকৌনো কিয় মুম্বাই যাব লাগে হয়নে কিন্তু দেখিলোঁ যে না তাৰ কাৰণ আছে কাৰণ হ'ল যে বিশ্বক ভূপেন দা নিজৰ ঠাইটুকুৰাত লৈ আনিব নোৱাৰে এখন বহল পৃথিৱী কিন্তু আমাৰ এটা ক্ষুদ্ৰ ৰাজ্য অসম ভূপেন দা ইমান ভাল পায় অসমক কয় যে বোলে অসমক কিয় আমি লৈ যাব নোৱাৰোঁ অসমক লৈ যাওঁ সেইকাৰণে অনুবাদবিলাক কৰায় সেই অনুবাদবিলাক কৰি পেলাই আকৌ কিটো লৈ গান গায় আকৌ তাৰ পৰা যায় মুম্বাই গৈ পেলাই তোৰ প্ৰথম তোৰ অনুবাদ কৰিছিলে এইটো গান যে তোৰ বিস্তীৰ্ণ পাৰৰে তাৰে তোৰ হিন্দী অনুবাদ কৰিছিলে তোৰ পণ্ডিত নৰেন্দ্ৰ শৰ্মা দেই তেখেত সাংঘাতিক এই তোৰ মুম্বাই ৰেডিঅ'ৰ মানে পুৰঠা ব্যক্তি আৰু লতাজীহঁতেও নাম ল'লে এনেকৈ লয় আৰু তো তেখেতে কৰিলে নহয় বিস্তাৰ হে অপাৰ প্ৰজা দোনো পাৰ কৰে হাহাকাৰ নিশব্দ সদা ओ गंगा तुम ओ गंगा बहती हो क्यों তো এনেকৈ এই যে ভাঙনিটো হৈ গৈ আছে ইয়াত বুঢ়ালৈত কলকাতাত গংগা নহয় প্ৰত্যেকৰ চেণ্টিমেণ্টটো চুই গৈছে নাই সেই যে আমেৰিকাত গ'ল পল ৰবচনৰ গোটেই হেৰিখিনি লৈ আনিলে খুব ভাল পাইছিলে পল ৰবচনৰ গানৰ ভিত্তি কৰি পেলাই লিখিলে উই আৰ ইন দ্য ছেইম বোট ব্ৰাদাৰ নহয় এইটোতো ভূপেন দা সদায় মঞ্চত গাই জানো অঁ তো সেইবিলাক দেখি আমি ডাঙৰ হ'লোঁ তেতিয়া 11-12 বছৰ বয়স যেতিয়া তেতিয়া এদিন হঠাৎ ভূপেন দা ক'লে বল মোৰ লগত নাৰ্চাৰী চং গাবি চল আমার সঙ্গে চল একটা আছে গান চল আৰু নিশিকায় ভূপেন দাৰ ষ্টাইলটোৱেই বেলেগ আছিলে ঘৰত কোনোদিন কাকো কি কয় দেখা নাই দেই লৈ যায় আৰু গান আছে বল তাক গ'লোঁ 2টা লাইন আছে বুলি কয় তাৰপিছত ভূপেন দা ওখ মই তো সৰু ছোৱালী চাপোঁ এটা টুলত থিয় কৰি দিলে মোক ভিজুৱেলাইজ কৰিছোঁ না মাজতে মাইক্ৰফোনটো মস্ত মাইক্ৰফোন তেতিয়া দেই একফালে ভূপেন দা একফালে আৰু তেতিয়া ট্ৰেক নহয় দেই একেলগে চব মিউজিচিয়ানে বজায় ভৰ্তি ঘৰ যদি কোনোবা এজন ভুল কৰিলে আকৌ প্ৰথমৰ পৰা গাব লাগিব আহিব লাগিব দেই ভূপেন দাৰ পিছতে ট্ৰেকত গাব খুব বেয়া পাইছিলে একদম বেয়া পায় তো গান গাব মন নাযায় এটা মিউজিচিয়ান নাই কি গান এইটো তাৰপিছত যি নহওক তেনেকৈ উঠিলোঁ উঠি পেলাই তাৰপিছতে ভূপেন দা তাত গৈ দেখিছোঁ আৰে এইটো চব পুৰা গানেই দেখোন আছে মোৰো আছে যিমান পাৰ ভূপেন দাৰ আছে সিমান পাৰ মোৰো আছে গান হৈছে তোৰ চন্দ্ৰত মানুহ গৈছে এইফালে আমাৰ শৰাইঘাট দলং হৈছে নীল আৰ্মষ্ট্ৰং গৈছিলে যে প্ৰথম তেতিয়া ভূপেন দা গান লিখিলে ব্ৰহ্মপুত্ৰৰ 2টি পাৰ দলঙে লগালে চন্দ্ৰৰ বুকুলৈ মানুহ যাবলৈ ওলালে আৰু মানুহৰ মনৰ মাজত চেনে দলং গঢ়িবলৈ মোক পাৰ্টটো দি দিলে আমি অকণি ওলামেই দলে দলে ওলামেই বাচ্চাৰ হেৰিত আৰু দেই ক'ৰবাত কেনেবাকে ডাঙৰ সকল নোলালে ব্ৰহ্মপুত্ৰৰ 2টি পাৰ দলঙে লগালে মৰম লগা গান তই পাবি ইউটিউবত পাই এতিয়া তো গালোঁ গাই পেলাই আৰু ভূপেন দা যেতিয়া শেষ হৈছে তেতিয়া মই গালি পাৰিছোঁ তুমি কেন আমাকে বলে দাওনি আগে কেন আমাকে শিখিয়ে দাওনি তুমি এটা তো ভূপেন মামা নহয় কম কৰিব পাৰা ভূপেন মামা কেন আমাকে শিখিয়ে দাওনি তুমি আগে আমি তো এখানে এসে তো আমার ভুল হলে কি হতো তখন ভুল করিস নি তো তুই কোনো আর তোকে যদি আমি আগে শিখিয়ে দিই না তাহলে তুই এখানে এসে নার্ভাস হবি দরকার নেই
তো ভালো গেছিস খুব ভালো গেছিস, কিন্তু মই এতিয়া যেতিয়া গানটো শুনো মোৰ এনেকুৱা লাগে মই আৰু উচ্চাৰণ ভাল কৰিব লাগিছিলে দেই। তেতিয়া ইমান অসমীয়া অকণমানি ইমানটো নাজানো তেতিয়া। সেয়া আপোনাৰ প্ৰথম গান গাইছোঁ মই ষ্টুডিঅ'ত, মাইক্ৰফোন ষ্টুডিঅ'ত। ৱাও। অকণমানি মিঠু বৌজনীয়ে গৈ ধুনীয়া গান এটা ৰেকৰ্ডিং কৰিলে ষ্টুডিঅ'ত, আৰু বেলেগ কাৰোবাৰ লগতো নহয়, আমাৰ অতি শ্ৰদ্ধাৰ, আমি যাক ভগৱান তুল্য বুলি ভাবোঁ, ভূপেন দাৰ লগত। গতিকে তাৰ পাছত আপুনি ভূপেন মামাৰ পৰা ভূপেন মামাৰ ঘৰখনলৈ বোৱাৰী হৈ আহিলে কেনেকৈ, আৰু এই জাৰ্ণিটোৰ মাজৰ পৰা ইয়াত বোৱাৰী হৈ অহাৰ মাজৰ কথাখিনিও জানিব লাগে। ঠিকেই, মই তাকে ভবা নাছিলোঁ কেতিয়াও জানো, কিন্তু কেতিয়াবা এটা এনেকুৱা সময় হ'ল, লাহে লাহে ডাঙৰ হৈ আহিলোঁ, 14 বছৰমান বয়সত। আমাৰ মানে ভূপেন দাৰ ঘৰত অবিৰত অহা যোৱা, কোনো বাধা নাই তাত। ভূপেন মামাই তেওঁ খুব বাচ্ছা ভাল পায়। আমি সৰু সৰু ল'ৰা ছোৱালী, মোৰ আৰু এগৰাকী বান্ধৱী আছিলে, এতিয়া ছেন ফ্ৰান্সিস্কোত থাকে, হেনা বুলি। তো কাষৰ ঘৰটোত আছিলে। হেনাৰ মাক আকৌ বেংগলী এক্ট্ৰেছ আছিলে, স্বাগতা চক্ৰৱৰ্তী। ভূপেন দাৰ এৰাবাটৰ সুৰত অভিনয় কৰিছে স্বাগতা মাসিমা। কওঁতে ইমান মনত পৰিছে মানুহগৰাকীলৈ, এতিয়া নাই তেখেত বাৰু, যি নহওক। এতিয়া কথাটো হ'ল যে তেতিয়া দেখিছোঁ ভূপেন দাৰ সেই ব্যস্ততা ভৰা জীৱনত যিসকল ব্যক্তিৰ অহা যোৱা, সেইসকল ইমান বেছি স্বনামধন্য যে তেতিয়া মানে নাজানিছিলোঁ আৰু দেই, যে ইমান ডাঙৰ ডাঙৰ মানুহ সেইসকল। কিন্তু তাৰ লাহে লাহে যেতিয়া ডাঙৰ হৈ আহিলোঁ, তেতিয়া গম পালোঁ, এখেত দেখোন হেমন্ত মুখোপাধ্যায়, বিৰাট মানে নাম কৰা গায়ক, সুৰকাৰ, আৰু যিগৰাকীয়ে এটা সময়ত কলকাতাৰ পৰা মুম্বাইত গৈ পেলাই নাগিন চিনেমাৰ নিচিনা চিনেমা কৰি পেলাই বহুত নাম কৰিলে। এতিয়াও বিবিধ ভাৰতী যেতিয়া শুনো, তেতিয়া বহুত আগৰ গান হেমন্ত মুখোপাধ্যায়ৰ কণ্ঠত শুনো হিন্দী। আৰু হেমন্ত মুখোপাধ্যায় কিন্তু লতাজীৰ লগত চিনাকি কৰি দিয়া ব্যক্তিগৰাকী ভূপেন দাক। যে যেতিয়া মানে হেৰি হ'ল, যে ভূপেন দাই খুব ইচ্ছা কৰিলে যে এৰাপাতৰ সুৰৰ এটা গান লতাজিতে গোৱাবলৈ লাগে, হেমন্তদা কী করা যায়, ওনাকে একটু যোগাযোগ করিয়ে দিন না। তো বলি আমাকে বলোনি কেন এতদিন, চলো আমার সঙ্গে। তো বম্বে গ'ল ভূপেন দাৰ তেতিয়া প্ৰথম লতা মংগেশকৰক মানে এপ্ৰ'চ কৰিছে জোনাকৰে ৰাতি। সেই জানো আৰু মই যে ক'লোঁ এটা সময়তে লতাজী ভূপেন দাৰ সেই 77 গল্ফ ক্লাব ৰোডত আহি পেলাই থাকিলে, বহিলে, গান গালে, কত স্মৃতি। তাৰপিছতে ভূপেন দা এদিন হঠাৎকৈ আমাৰ ঘৰত গধূলি গধূলি আড্ডা বহে, গান হয়, মায়ে ভাল ভাল ৰান্ধে, ৰান্ধি পেলাই ভূপেন দাই খুব ভাল পায় মা হাতৰ বনোৱা খোৱা, খাই যায়, ৰাতি ভাত খায় তেতিয়া, কাৰণ তেতিয়া বৌ নাই। এই যে কৈ গৈছিলে আমাৰ ভূপেনকে তোৰা দেখবি, তো মায়ে প্ৰায় দেখিছোঁ টিফিনত বনাই পেলাই ভূপেন দালৈ পঠোৱা খোৱা বস্তু। তাৰপিছতে দেখিলোঁ যে ভূপেন দা এদিন ক'লে, এই মেয়েটাকে কিন্তু কোথাও বিয়ে দেবেন না সেনগুপ্ত, দেউতাক বলে, এটা আমি একটা ভাইয়ের বউ করে নিয়ে যাব, এটা তো আমার মেয়ের মতন, হ্যাঁ এটাকে আমি নিয়ে যাব। তেতিয়া লাজ লাজ কৰোঁ। তাৰপিছতে ভূপেন দা কৈ থাকে দেই, খুব অহংকার করে পেলে, দেখবি না তোরা আমার একটা ভাই আছে, রাজ কাপুরের মতন দেখতে, ছোট্ট রাজ কাপুরও আসবে, আমার বাড়ি আসছে, ও আসবে, রেকর্ডিং করবে এখানে, আমাকে অ্যাসিস্ট করবে, খুব ভালো মিউজিশিয়ান আমার ভাই, জয়ন্ত ওর নাম। তো আমি দেখিছোঁ প্ৰথম আৰু দেই 61 চন, তেতিয়া জয়ন্ত হাজৰিকা গান গাব গৈছে HMV হিজ মাষ্টাৰ ভইচত, প্ৰথম গান আগলি বতাহে কপালে কলৰে পাত আৰু কৃষ্ণচূড়া দেই, ধুনীয়া দুটা গান হৈ গ'ল। সেই গানত যে তোৰ ইমান ভাল বিক্ৰী হ'ল বোলে, মানে এইটো মই ৰাইজক জনাব পাৰিও খুব ভাল পাম যে সেইটো বোলে সমগ্ৰ ভাৰতবৰ্ষৰ বিক্ৰীৰ তালিকাৰ 10 নম্বৰ স্থান পাইছিলে দেই। মানে অসমীয়া গান। তো ভূপেন দা তেতিয়া ছবি কৰিলে তোৰ শকুন্তলা, মণিৰাম দেৱান, এইবিলাকৰ এছিষ্ট কৰে মিউজিকত জয়ন্ত হাজৰিকা গৈ গৈ।
ক'ৰবাত গানো গাইছে, শুনিছ চাগে শ্যামল মিত্ৰৰ লগতে গোৱা পৰম্পৰা গোৱালপৰীয়া গান, সোণাৰ বৰণ পাখিৰে এঙুল বৰণ আঁকি। তো সেই সময়ছোৱা আমি লগ পাইছোঁ দুয়োকে, কিন্তু বন্ধু আৰু যেতিয়া লটি ঘটি হ'ল, সেইটো হ'ল 64 দেই। লটি ঘটিত আমি অভিনয় কৰিলোঁ এনেকৈ যে ভূপেন দা এতিয়া ভাবোঁ জানো এই তাহানিতে বহি পেলাই যে কি তোৰ ছাবজেক্ট লৈ পেলাই কিমান দূৰদৰ্শী হ'ব লাগিব সেই মানুহজন, কি ছাবজেক্ট লৈ চিনেমা কৰিলে দেই। লটি ঘটিৰ গল্পটো এনেকুৱা এটা মানে তোৰ অসমত গ্ৰুপ এটা দল বল লৈ মানে মাৰোৱাৰী এগৰাকী ব্যক্তিৰ পুত্ৰ বাপেকক কৈ পেলাই ফিনান্সটো কৰালে, গোটেই দলে বলে অসমৰ পৰা গোটেই গ্ৰুপ এটা গ'ল। কুলদাদা ভট্টাচাৰ্য আমি হেৰুৱালোঁ। যোৱা বছৰ কুলদাদা হৈছে ছবিখনৰ ডিৰেক্টৰ, মানে এক্টিঙত কৈছোঁ, অভিনয়ৰ ষ্টৰী। আৰু বিদ্যাধৰ নায়িকা, বিজয় শংকৰ হিৰো নায়ক। তো চিনেমা হৈছে তোৰ লটি ঘটি। তো তাৰে কলকাতাৰ মানে বহুত শিল্পী দেখুৱাইছে আৰু সৰু সৰু ল'ৰা ছোৱালী আছে, সেইবিলাক এক্টিং আমি কৰিছোঁ। তেতিয়া জয়ন্ত হাজৰিকা কৈছে ভূপেন দা এটা ছেটায়াৰ ফিল্ম, এইটো মানে যে কেনেকৈ লটি ঘটি হ'ল এই গ্ৰুপটো দল বল গৈ পেলাই, চিনেমা নহ'ল কিন্তু আল্টিমেটলি দলটো ঘূৰি গুচি আহিলে, এইটো দেখুৱাইছে আৰু ষ্টৰী লাইনটো কোনোটো। তেতিয়া জয়ন্ত হাজৰিকা গৈছে তাতে। তাৰপিছত ভূপেন দাটো মানে অন দ্য স্পট কিছুমান ভাবি লয় দেই, ইয়াতে তই আৰু ৰাণা এটা নাচি থাকিবি এটা ছেটৰ এটা চুকত, আৰু আরেকটা কোনো চুকত থাকিব বিদ্যা ৰাও। কি ভূপেন ভাবে নাজানো আৰু এওঁ চিঞৰ বাখৰ কৰি আছে জয়ন্ত হাজৰিকা, এইবিলাক এক্টিং চেক্টিং মই ভাল নাপাওঁ, ই মোক কি কৰে। লাজকুৰীয়া, একদমেই লাজকুৰীয়া, কথাও খুব কম কৈছিলে। তাৰপিছত এই বৰ দিগদাৰী এইবিলাক ভূপেন দাৰ লগতে, কি কৰি দিয়ে অমুক তমুক। মই শুনি থকা হাঁহি থাকোঁ আমি, মই বিদ্যাৰক মুন্নি বুলি মাতোঁ, আমি তেতিয়াৰ বন্ধু দেই। তাৰপিছতে মুন্নি আৰু মই হাঁহোঁ, কি কৰি থাকে এইবিলাক বোলো, হেনাও আছে তাতে। তাৰপিছত আমাৰ বহুত চিনত আছে দেখিছোঁ, সহস্ৰজনে মোক প্ৰশ্ন কৰে, সেইটোত আছোঁ আমি তিনিজনী নাচোঁ। ৰেকৰ্ড কভাৰখনো মোৰ মনত আছে, ইপি ৰেকৰ্ড কভাৰত আমাৰ তিনিজনীৰ ডান্সৰ ফটো। আচ্ছা, তাৰপিছত তোৰ বিখ্যাত গান এইটো গান, তহঁতে জানিবি আৰু, জীৱনটো যদি অভিনয় হয়, যদি অভিনয়তে মৰম ৰয়, মনত আছে? সেই মৰমৰ দাম কিমান। তো সেইবোৰ গানত মই আৰু এওঁ তেতিয়া বল ডান্স বুলি কয়, বুজিলি? তো আমি নাচি আছোঁ, বুৰবুৰা আছে মোৰ, এইবিলাক মই ভাল নাপাওঁ, কি কৰি থাকে এইবিলাক দি কৰা নাই অকণ ভালেইতো লাগিছে, কিন্তু বেয়া পাইছা। আমি তেতিয়া বহুত নাচিছোঁ বুজিছ, ভিজুৱেলাইজ কৰি আছোঁ নে? আচ্ছা, তাতে হঠাৎকৈ ভূপেন দা কৈ দিলে ৰ এটা ৰাজস্থানী গান, গীতা দাস বুলি ছোৱালী এজনী আছিলে, গানটো গাবও লাগিব, তই লিপচিঙো তই কৰিবি। আচ্ছা ঠিক আছে, গীতা দাস আৰু মই মানে গানটো গালোঁ, এনেকুৱা আছিলে গানটো কিবা। আৰু ভূপেন দাৰ লগত আছিলে তেতিয়া মাৰোৱাৰী সম্প্ৰদায়ৰ ৰুংটা, গজানন বৰ্মা বুলি কিছুমান হেৰি আছিলে ভূপেন দাৰ বন্ধুত্বৰেও, অসমীয়া অসমৰ কিন্তু। তাৰপিছতে ধৰ সেই আৰু অলপ তাৰমানে কলকাতাৰ ছোৱালী তোৱালীবিলাকো ভূপেন দা ইনক্লুড কৰিছে আৰু শ্বুটিংখিনি কলকাতাত তোৰ বেংগল লেব বুলি আমাৰ পাৰাৰ কাষতে আৰু টালিগঞ্জতে, টালিগঞ্জটো ষ্টুডিঅ' পাৰা বুলি কৈছিলে, তাতে বেংগল ক্লাব আছে, তাতে তোৰ ৰাধা ফিল্ম ষ্টুডিঅ' আছিলে, তাৰপিছত তোৰ আছিলে টেকনিচিয়ান ষ্টুডিঅ', একদম ওচৰতে আছিলে, ষ্টুডিঅ' পাৰাই কোৱা হৈছিলে এইখিনি এৰিয়াটো। তো আমি তেনেকৈ অভিনয় কৰিলোঁ চবেই, তাৰে মাজত মানে
এটা পৰিয়ালৰ দৰে চবেই আছোঁ একেলগে। তো তেতিয়া দেখিছোঁ আৰু জয়ন্ত হাজৰিকা অলপমান দুৰ্বল হৈছে চাগে মোলৈ। মই আৰু মুন্নি আমি কিন্তু মানে খুব এইবিলাক লৈ কথা পাতি থাকোঁ দুয়োটাই দেই। ভাল লাগে না ল'ৰাটো, বঢ়িয়া দেই, হেণ্ডচাম আৰু একদম এনেকৈ কোৱা যায়। তাৰপিছত পৰৱৰ্তী সময়ত যেতিয়া মানে জয়ন্ত হাজৰিকা মোকেই প্ৰপ'জ কৰি দিলে, আর 5 বছর বাদে আমি তোমাকে বিয়ে করবো, হ্যাঁ তুমি কিন্তু আরও কোনো জীবনে ছেলে জানো না আসতে। বিদ্যা আকৌ মোক কয়, অ' মই ভাল পোৱাটোক ললি আৰু তই নহয় এইবিলাক আৰু সৰু আৰু কোনো মানে মৰম লাগে মৰম লগা গল্প আৰু দেই। তাৰপিছতে আৰু এওঁ মানে খুব জোকায় মুন্নিক মানে খুব মৰম কৰিছিলে আৰু তো খুব জোকায় আৰু দেই। খুব পাৰফিউম মুন্নি ভাল পায় যে, কৰে কি মুন্নিৰ ড্ৰেছিং টেবুলৰ পৰা শ্বুটিঙত বহে যে এনেকুৱা লৈ পেলাই পাৰফিউমবিলাক লৈ পেলাই নিজৰ মোজাত স্প্ৰে' কৰে আৰু তাই চিঞৰ বাকৰ কৰে, এই মোৰ ইমান দামী হেৰিটো লৈ ৰাণা দা নকৰিবা দেই এনেকুৱা, তুমি কেলৈ তুমি মোৰ পাৰফিউম ল'লা বোলে, কাজিয়া লাগি থাকে সিহঁতৰ। আৰু যেনেকৈ তেনেকৈ টুনু বাইদেউ আছিলে আমাৰ মুন্নিৰ মাক। বাইদেউটো অসমীয়া, বাইদেউ আকৌ খুব ভাল পায় ৰাণা বুলিলে একদম পাগল আৰু দেই। তো আমাৰ ইমান ধুনীয়া মৰম লগা মানে দিন আছিলে সেইবোৰ। ভাবোঁ কেতিয়াবা তেতিয়া এদিন হঠাৎকৈ মানে তেনেকৈ মোক কৈ দিলে যে মই তোমাক বিয়া কৰাম কিন্তু দেই 5 বছৰ পিছত। একো মই ভাবাই নাই আৰু কি কথা এইটো, বিয়া কৰাম মানে 5 বছৰ পিছত। হয় কিন্তু 64 আৰু 69ত তোমাৰ বিয়া হৈছে দেই। একদম কথা যেনেকৈ দিছে মানে চিৰিয়াছলি কৈছিলে নে মই নাজানো, কিন্তু কৈছিলে তেনেকৈ আৰু দেই। তো হয় মোৰ পুতলা বিয়া নিচিনা বিয়া হৈছে আমাৰ। তাৰমানে আমাৰ ফেমিলিত ভূপেন দাৰ পিছত জয়ন্ত হাজৰিকাৰ 9 নম্বৰ, ভূপেন দা 1 নম্বৰ ককায়েক দেই। 10জন ভাই ভনীৰ ভিতৰত 9 নম্বৰ হ'ল জয়ন্ত হাজৰিকা, কিন্তু তাৰপিছত জয়ন্ত হাজৰিকাৰ বিয়া হৈছে। মাজত কিমান গেপ আছে মানে, বহুত গেপ, কিন্তু মাজৰ যিসকল ডাঙৰ ককায়েক আৰু পাছত বিয়া কৰাইছে। এগৰাকী লণ্ডনত আছিলে প্ৰবীণ দা, তেখেতে বিয়া কৰাইছিলে পাঞ্জাবী হৰবঞ্চ কৌৰ দেই। আৰু এগৰাকী ভূপেন দাৰ ৱাইফটো গুজৰাটীয়ে, মই ৱেষ্ট বেংগলৰ বাঙালী। আচ্ছা, মোৰ দেওৰ সমৰ হাজৰিকা নেপালী। তো আমাৰ ঘৰত চব আছে আৰু মুছলিম কমিউনিটিও আছে, ইউনিটি একদম। তো এগৰাকী তেজপুৰৰ টাটা যিজন নিপেন হাজৰিকা, তেখেতৰ মিছেছ আকৌ মুছলিম কমিউনিটিৰ। যি নহওক ভূপেন দাই মোৰ নামৰ লগত মিলাই চব বোৱাৰীবিলাকৰ নাম ৰাখিছিলে। বোৱাৰীবিলাকৰ নাম ৰাখিছিল, কাৰণ হৰবঞ্চ কৌৰৰ পৰা ত্ৰিষা হ'ল, মোৰ মণিষা, তেওঁ ত্ৰিষা। আৰু সেই যি মুছলিম কমিউনিটিৰ যি মানুহগৰাকী, তেখেতৰ নামটো বদলাই পেলাই এনিশা ৰখা হ'ল। এনেকুৱা মানে বস্তুবিলাক। আচ্ছা, যি নহওক তেতিয়া ভূপেন দা যে ক'লে যে এই মেয়েটাকে বিয়ে দেবেন না, আমি নিয়ে যাব বিয়ে করে, তেতিয়া আমাৰ ঘৰত মোৰ শাহুৱাই শান্তিপ্ৰিয়া হাজৰিকা, মা অসুখীয়া, নাৰ্ভৰ অসুখ আছিলে মাৰ। এইফালে কবিতা বৰুৱা মোৰ জেশাহু, সুদক্ষিণা বাইদেউৰ তলৰ ভনী, তেওঁলোকেই মোক বিয়া দি জোৰোণ পিন্ধাই লৈ আনিছিলে বিয়া দি। সেই বাইদেউ তেতিয়া লাইব্ৰেৰী ছায়েঞ্চ পঢ়িলে কলকাতাত গৈ পেলাই দেই, ইউনিভাৰ্চিটি, কালকাতা ইউনিভাৰ্চিটিৰ পৰা। তো সেইখিনি সময়তো ৰ'জ বাইদেউ মোক খুব মৰম কৰে, ৰ'জ বাইদেউ বুলি কওঁ যে আমি। আৰু তেখেতৰ নামটো আপুনি মানে মই ফৰ পষ্টাৰিটি আপোনাৰ মুখেৰে ক'ব বিচাৰিছোঁ, ৰ'জ বাইদেউৰ নামটো হ'ল কবিতা বৰুৱা। পৰৱৰ্তী সময়ত বিয়া হৈছিলে উপেন বৰুৱাৰ লগতে, যিগৰাকীক আমেৰিকাৰ পৰা পঠোৱা হৈছিলে। তেখেত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ প্ৰজেক্ট আৰ্কিটেক্ট আছিলে, ডাঙৰ পষ্টত আছিলে। যোৰহাটত আছিলে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, তো বাইদেউ তাতে আছিলে। আৰু পিছত যি নহওক মই যেতিয়া বিয়া হৈ আছোঁ, বাইদেউ বিয়া হোৱা নাই তেতিয়া, ৰ'জ বাইদেউ বিয়া হোৱা নাই তেতিয়া। তো মোক মানে একদম পুতলা বিয়া নিচিনাকৈ জোৰোণ পিন্ধাই আনিলে। অনাৰ পিছত মানে সেই মাৰ অসুখৰ কাৰণে, মা অলপ মনটো ভাল পাবৰ কাৰণে সোনকালে কাৰ বিয়া হ'ব আৰু, কাৰো তেতিয়া ছোৱালী ঠিক নাই। এই ৰাণা ভাইটিৰ ছোৱালী ঠিক হৈছে যেতিয়া আৰু ভূপেন দাই কৈছে বিয়া দি লৈ আনো আৰু, এনেকুৱা হ'ল আৰু কথাটো। জয়ন্ত এওঁ বুলি কৈছিলে তেনে মই সোনকালে হেৰি হ'লে বিয়া কৰাব পাৰিলে মই ভালকৈ ছেটেল হ'ম আৰু দেই। সেইটো এটা কি কাৰণ নাজানো, অলপমান মেচিয়'ৰ আছিলে মানুহটো, কিন্তু
মোৰ 19 এওঁৰ 25 অঁ দেই 6 বছৰৰ ডিফাৰেঞ্চ সেনেকৈ বিয়া হ'ল আৰু বুজিছ নাই হয় দুই ঘৰৰ বিয়া একফালে কলকাতাত বাঙালী মতে হৈছে হয় একদম দৰা টপৰ চপৰ পিন্ধি পেলাই বিয়া কৰাইছে আৰু ইয়াত যেতিয়া লৈ আনিছে ৰিচেপশ্যন মানে একদম পিয়'ৰ অসমীয়া ৰিচেপশ্যন হৈছে আৰু দেই বগা পাটৰ কাপোৰ পিন্ধি পেলাই মই তো মানে কিবা এটা হেৰি নিচিনা লাগি যায় কেতিয়াবা যেন এটা কিবা জীৱনৰ খেলাই চলি আছে নেকি এনেকুৱা লাগে মোৰ আৰু আপোনাৰ মানে নতুন যেন লগা নাই কাৰণ আপুনি ভূপেন মামাক সদায় পাইছোঁ আৰু এটা কথা ৰ'জ বাইদেউকো পালোঁ বহুত দিন তেওঁ খুব মৰম কৰে আৰু তেতিয়া শ্বুটিং কৰিবলৈ সুদক্ষিণা বাইদেউহঁতে গান ৰেকৰ্ডিঙত যায় দেই এই ধুনীয়া ধুনীয়া গান আমাৰ ৰ'জ বাইদেউহঁতক দেখিছোঁ ইলা বসুৰ লগত এইটো বাপ কোন ওলালে সিংহকে নিলুকালে এই চব গানবিলাক গোৱা দেখিছোঁ ইলাদিৰ লগতে একেলগে তাৰপিছতে সুদক্ষিণা বাইদেউতো সাংঘাতিক গান মণিৰাম দেৱানৰ সংগ্ৰামূলক নেয়াজী নহয় গতিকে সেই পৰিৱেশটো পাইছোঁ আৰু আহি সেইটো পৰিৱেশ পাই কিমান ভাল লাগিছে চাগে অঁ সেইটো তাৰ কলকাতাৰ পৰা মানে সূতাডাল টানি আনিলোঁ আৰু দেই কিন্তু আহি ইয়াতে প্ৰথমতে অকণমান ভাবিছিলোঁ যে আমাৰ ঘৰত নজৰুলৰ চৰ্চা হয় ৰবীন্দ্ৰ সংগীতৰ চৰ্চা হয় ইয়াতে কি পাম মই কাৰণ মইতো গানৰ ঘৰৰ ছোৱালী মাজতে ক'ব লাগিব ইয়াতে জয়ন্ত হাজৰিকাৰ যিবিলাক ফেমাছ গান ইয়াত হয় ৰেডিঅ'ৰ কাৰণে বা ফাংচনত গাবলৈ বা ৰেকৰ্ডিঙৰ কাৰণে সেইবোৰ গান কিন্তু চব তাত গৈ মোক শুনায় আপুনি অলৰেডি শুনিয়ে থৈছে অনেক শুনিছোঁ মানে দেই যেনেকৈ তোৰ খুব ধুনীয়া গান এটা গাই পেলাই শুনাইছিলে নিবিড় বনে যে মাতিছে যা নহয় তাৰপিছত শুনিছোঁ মই সেইটো গানটোৰ জিৰি জিৰি যে নিজৰাতে যে শুনো তোমাৰ যে মিঠা মাতে যে এটা মনৰ তৰণা স্কুৰক কৰি পেলাই গৈ শুনাইছে চোৱাচোন নতুন গান এটা কৰিছোঁ মই শুনা তো মই ইয়াৰ পৰা শুনো আৰু এইবিলাক আৰু এটা কি কৰিছিলোঁ জানো আকাশবাণী ৰেডিঅ' আচ্ছা ৰেডিঅ'ৰ মেগাজিন ওলাইছিলে তহঁতে পোৱা নাই চাগে এইবিলাক ৰেডিঅ'ৰ মেগাজিন পোৱা নাই মেগাজিনত তাতো ওলাইছিলে তাত বেতাৰ জগত দেই বেতাৰ জগত বুলি ওলাইছিলে ইয়াতে কিন্তু বহুত পিছত ওলাইছে আকাশী বুলি ওলাইছিলে চাগে আকাশী না এনেকুৱা কিবা এটা নাম আছিলে কিন্তু সেই বেতাৰ জগতৰ তেতিয়া হ'ল নৰ্থ ইষ্টৰ প্ৰগ্ৰামবিলাক তাতো চিডিউল কৰা থাকে গুৱাহাটী কি তেতিয়াতো ডিব্ৰুগড় ৰেডিঅ' ষ্টেচন হোৱাই নাই থাকে উৰিষ্যা থাকে এনেকৈ থাকে তো সেই যে তোৰ যিটো অসমৰ হেৰি তাত মই দেখোঁ যে আজি ডেটকেইটা চাওঁ যে কোনদিনা জয়ন্ত হাজৰিকাৰ গান আছে দেই তেওঁতো ইয়াতে থাকে মই তাতে বহি বহি চাওঁ দেই সেই বেতাৰ জগতখন মেলি আৰু ঘৰে ঘৰে আহে মাহে অঁ তেতিয়া তোৰ কি হৈছিলে ছিটিং আমি বুলি কওঁ আমি ৰেডিঅ'ৰ ছিটিং আছে তাৰমানে দুপৰীয়া এটা কিমান বজাত এটা 20 না কিমান বজাত 10 মিনিটত 2টা গান গধূলি আকৌ 7টা না 7:30 বজাত আৰু 3টা গান হ'ব এইটো ছিটিং বুলি কয় কেতিয়াবা লাইভো হৈছে কেতিয়াবা ৰেকৰ্ড কৰা হয় ব্ৰডকাষ্ট হয় সেইদিনাখন এই ছিটিং তো মই চাওঁ জয়ন্ত হাজৰিকাৰ কোনদিনা গান আছে মই তাতে বহি পেলাই কি কৰোঁ ৰেডিঅ'টো পকাই থাকোঁ কিবা কৰি গুৱাহাটী ষ্টেচনটো উলিয়াই পেলাই মই গানটো শুনো তাৰ কাৰণ তেওঁতো মোক সুধিব তেতিয়াতো মোবাইল নাই তেতিয়াতো কোনো হেৰি নাই ট্ৰাংকল বুক কৰিব লাগে তো ভূপেনদাৰ ঘৰত ফোনটোত 180 বুক কৰি ট্ৰাংকল কৰি মই বহি থাকোঁ 180 দেই ট্ৰাংকল বুকিং কৰোঁ আৰু তেতিয়া এওঁ যেতিয়া ধৰে মই তেতিয়া ক'ব লাগে যে মই শুনিলোঁ তোমাৰ হেৰি শুনিলোঁ আধুনিক গানৰ ছিটিং আছিলে তোমাৰ শুনিলোঁ অমুকটো গান তেনেকৈ কৈছে তমুকটো গানে মানে ক'ব লাগিব সেইবোৰ মানে মই দেই আৰু চিঠি পত্ৰ খুব কম এওঁ খুব কম লিখিছিলে দেই চিঠি কিন্তু তথাপি লিখিছিলে নিলিখা নহয় আৰু মই লিখিছিলোঁ মই কিন্তু লিখিব লাগিব সপ্তাহত এখন চিঠি আপুনি কিন্তু মই লিখিব লাগিব কিন্তু নহ'লে খং উঠিব কিন্তু তেওঁ খুব কম লিখিছিলে যদিও লিখিছিলে তথাপি কেতিয়াবা কিন্তু মানে সেয়া আৰু আমাৰ
চিঠি আৰু তোৰ সেই ফোনৰ ট্ৰাংক কল হয় তেনেকৈহে যোগাযোগ আছিলে। তাৰপাছত আপুনি আহি এই আৰু বিয়া হৈ আপুনি কোনটো ঘৰত আহিছিল? এই নিজৰাপাৰ নিজৰাপাৰত। নিজৰাপাৰটো দেউতাটো মাটিৰ হাকিম আছিলে, নীলকান্ত হাজৰিকা। তো এইটোৱে ঘৰ আমাৰ নিজৰাপাৰ। নিজৰাপাৰৰ আমাৰ এই পাহাৰটো যিখিনি টিলা এটা হয় হয় খুব সুন্দৰ মানে পৰিৱেশ আছিলে তেতিয়া। হয় মই দেখিছিলোঁ যে মা আছিলে তেতিয়া, শাহু আছিলে, দেউতা নাছিল দেউতা নাই তেতিয়া। দেউতা সেই লুটি খুটিৰ যিদিনাখন ভূপেন দা চিনাপচিছ লিখিছে, হয় হয় হেৰিত যাব চিনেমাখন তোৰ কি বুলি কয় আমাৰ যে এৱাৰ্ডৰ নেশ্যনেল এৱাৰ্ডৰ কাৰণে নেশ্যনেল এৱাৰ্ড চেঞ্চৰৰ কাৰণে চেঞ্চৰৰ কাৰণে ছাবমিট কৰে যে হয় হয় চেঞ্চাৰ যেতিয়া ছাবমিট কৰিব সেই দিনাখন লক্ষী পূৰ্ণিমাৰ দিনা দেউতা ঢুকাইছিলে। তো ভূপেন জয়ন্ত হাজৰিকাৰ তাত আছিলে তেতিয়া। তো একদম ৰাতি খবৰটো ইয়াৰ পৰা যোৱাৰ পিছত হোল নাইট কিন্তু ভূপেন দা চিনাপচিছ লিখিছে। মই ভাবোঁ এইবিলাক কেনেকুৱা ধৰণৰ মাইণ্ডৰ হেৰিটো ভাবোঁ মই যে মই কিবা এটা কাম কৰি আছোঁ, সেই কামটো মই সম্পূৰ্ণ কৰিব লাগিব দেই। দুটা ইনচিডেণ্ট তোক মই পিছত মা ঢুকোৱাৰ ইনচিডেণ্টটো ক'ম তোক। তো সেই লিখি পেলাই পিছদিনাখন ছাবমিট কৰি দুই ভাই ককাইক আহিছে ইয়ালৈ দেই। তাকে মোৰ ইমান মানে এইবোৰ কথা মই ভাবোঁ যে জীৱন দি কিমান শিকিবলগীয়া কথা। তেখেতসকল যিসকল আমাৰ মাজত নাই, সেইসকলৰ যিখিনি সৃষ্টি আছে সাহিত্য পথাৰত হওক, সাংস্কৃতিক পথাৰতে হওক, যেনিবা মই ভাবোঁ যে সেইবিলাক জীয়াই ৰাখিবলৈ আমি সংগ্ৰাম কৰিব লাগে, আমি ট্ৰাই কৰিব লাগে, আমি চেষ্টা কৰিব লাগে। এইটো আমাৰ ৰেচপনচিবিলিটি, আমাৰ ধৰ্ম একচুৱেলি একদম। এইটো ধৰ্ম যদি আমি নাৰাখোঁ আমি মানে তোকো ক'ম, হয় মই পিছত জানিছিলোঁ যে তোৰ দেউতা জয়ন্ত হাজৰিকাৰ বন্ধু আছিলে একেলগে। তাকে এই ফেমিলিকেইটা লগত সাংঘাতিক মিল আছিলে। এটা হ'ল জামাল ফেমিলি, এটা তহঁতৰ দেখিছোঁ কাৰণ ফখৰুদ্দিন আলি আহমেদৰ সেই ফেমিলিটো, মানে গোটেইকেইটাৰ লগত মই দেখিছিলোঁ ভূপেন দা ঘৰত ইমান মিল মানে দেই। আৰু মানে মইতো তেখেতক লগ পালোঁ সৌভাগ্যক্ৰমে। আৰু মই তেতিয়া মানে যেতিয়া ভূপেন দাক লগ পাইছোঁ, তেখেত তেতিয়া অকণমান অসুস্থ, কিছু কথা পাহৰে। তেতিয়া তেখেতে মোক কৈছে, মই মানে এনেই ক'লোঁ আৰু মই বোলো আপুনি আমাৰ লখিমপুৰত আপুনি লখিমপুৰ গৈছিল নহয় আগতে, মনত আছে? তেওঁ কৈছে দেউতা মামাই মোক পাভ মাছ খুৱাইছিল, এনেকৈ দেখুৱাইছে। দেউতা মামা মানে মোৰ ককা, মোৰ মাৰ দেউতা। আৰু মানে ককাৰ নামটো দেউতাই, দেউতা মামাই। গতিকে মানে সেইটো মিল। আপোনালোকৰ ফটো আমাৰ তাত আছে, আপোনালোকে চিনেমাৰ কাৰণে যোৱা ফটো, তাৰপিছত আপোনাৰ লখিমপুৰলৈ যোৱা ফটো, খুব সুন্দৰ সুন্দৰ ফটো আমাৰ ঘৰত আছে নহয়। মই মানে কি ভাবোঁ জানো, ভূপেন দা যে এই বোৱাৰী কৰি আনিলে এটা মানে হেৰিটোৰ, আমি তেজপুৰ গৈছোঁ ফাংচন, দুয়োৰে ফাংচন, ভূপেন দা লৈ গৈছোঁ ফুৰাব মোক, ব'ল তেজপুৰ চাই আহিবি। আমাৰ ঘৰ আছে তাত প'ল' ফিল্ডত, দেউতাৰ মানে থকা ঘৰ আছিলে। আৰু পিছত আমাৰ নিপেন দা দাদা এগৰাকী তাত থাকে, ল'ৰা ছোৱালী লৈ পেলাই বিয়া বাৰু কৰি তাতে আছিলে। যি নহওক লৈ গ'ল যে, চাৰ্কিট হাউচত আছোঁ, গান গালে তেওঁলোকে, তেজপুৰ ক্লাবতো গালে আৰু ক'ৰবাত আছিলে ফাংচন। তো অহাৰ পিছদিনাখন ভূপেন দা মোক মাতিছে, এইফালে নেক্সট ৰুমটোত আমি আছোঁ দুয়ো, এইফালে 1000 টকা এটা দিছে মোৰ হাতত, 1000 টকা। 1000 টকা মই 69ৰ কথা কৈছোঁ, 1000 টকা দিছে। দি পেলাই কৈছে, তই আৰু ৰাণা ভাইটি হানিমুন কৰিব যা। মোক দিছে পইচাটো, দিয়াৰ পিছত কৈছে হানিমুন কৰিব যা। তেতিয়া মই ভূপেন দাক কৈছোঁ, ভূপেন দা মই মানে খুব কষ্ট কৰি পেলাই দাদালৈ আহিলোঁ আৰু দেই, ইয়াতে চবেই ক'লে মামাৰ পৰা মাতিবি বিয়া দেখি আৰু। তাৰপিছতে কৈছোঁ, ভূপেন দা হেৰি নহয়, মই অসমেই দেখা নাই দেখোন, অসমখন চাব মন গৈছে মোৰ, ইমান ভাল লাগিছে। পাহাৰ চাহাৰ দেখিছোঁ তেতিয়া, ব্ৰহ্মপুত্ৰ নদী ন,
তাৰপিছতে আৰু ভূপেন মানে বিৰাট ভাল পালে এইটো কথা, ভাল পাই পেলাই কৈছে যে তই অসম চাবি, ঠিক আছে অসমটো মই তোক দেখুৱাম দেই ক'লে এনেকৈ। তাৰপিছত সেই ফাংচনবিলাকত লৈ যায়, নাজিৰা লৈ গ'ল, য'ত নিজৰ ঘৰ ভূপেনহঁতে নাজিৰা ন, সেই তেনেকৈ লখিমপুৰ লৈ গৈছে, তেজপুৰত লৈ গৈছে, চব জেগাত মানে ঘূৰি ঘূৰি ঘূৰি, এই চন্দ্ৰফুকনত থাকে হেৰিত কাজিৰঙা, চন্দ্ৰফুকনে এখন চিঠি দিছিলে ভূপেনদাক, ৰাণাৰ 9 কইনাজনীক লৈ আহিবা দেই। তো মই প্ৰথম গৈ পেলাই চন্দ্ৰফুকনতো ঘৰত আছোঁ, তাতে ঘৰত আছোঁ, আৰু তেখেতে মানে হাতী চাতি চব ঠিক কৰি দিছে। আৰু পিছদিনা আমি জংঘল চাফাৰী কৰিছোঁ তাৰ পৰা দেই। গোটেইখিনি মানে একদম এটা সাধু কথা শুনি থকাৰ নিচিনা লাগিছে। এতিয়া আমি নেক্সট আৰু কিছু কথা জানিবলৈ ইচ্ছা কৰিম। জয়ন্ত হাজৰিকাৰ এতিয়া কিছুমান কথা যদি মই নকওঁ তো আমাৰ ইণ্টাৰভিউটোৱে আধৰুৱা হৈ থাকিব নহয়। মই ধৰ খুব মিঠা সোঁৱৰণ কিছুমানৰ লগতে মই তেখেতৰ জীৱনৰ সাংগীতিক ষ্ট্ৰাগলটো বা ধৰ আমাৰ যিটো জীৱন সংগ্ৰাম বুলি ক'ম আৰু লাইফৰ, সেইবিলাক আমি পাৰ হ'বলৈ কষ্ট হৈছিলে ডেফিনেটলি, কাৰণ তেতিয়া চ'ৰ্চ অফ ইনকাম আছিলে ফাংচন আৰু ৰেডিঅ' প্ৰগ্ৰাম। তেতিয়াতো আন আৰু কোনো চ'ৰ্চ নাছিলে গানৰ জগতৰ। আৰু আমাৰ অসমৰ যিটো মানে বাণিজ্যিক যিটো ফিল্ড আৰু কমাৰ্চিয়েল ফিল্ড বুলি আমি যদি কওঁ, সেইটো ইমান বেছি মানে তোৰ ভাল নাছিল, ষ্ট্ৰং নাছিলে গানৰ জগতৰ। আৰু ধৰ আজিৰ যুগটোত যেনেকৈ ধৰ কোনোবা এজনে গান গায়েই সংসাৰখন চলাব পাৰিব বুলি ভাবে, তেতিয়াহ'লে হয়তো পাৰে, কাৰণ নানান দিশ হৈ গ'ল মিউজিকৰ। কিন্তু তেতিয়াতো তেনেকুৱা একো নাছিলে আৰু ন। তো মই দেখিলোঁ, আৰু প্ৰথম আহি পেলাই যেতিয়া ভাবিছিলোঁ যে কি ষ্টাইলবিলাক বেলেগ বেলেগ পাম নেকি ইয়াতে, সেইটো মানে মই দেখিলোঁ যে মোৰ মাৰ ঘৰত যেনেকৈ নজৰুল গীতি বা ৰবীন্দ্ৰ সংগীত এইবিলাকৰ চৰ্চা হয় ন। তো ইয়াতে আহি সেই হেৰিটো দেখিলোঁ। আমাৰ সুদক্ষিণা বাইদেউ, মোৰ যে শাহু সুদক্ষিণা বাইদেউ, দিলীপ দা আমাৰ ভিন্দু, তেওঁলোকৰ মাজত কেনেকৈ দেখা পালোঁ। দিলীপ দা সাংঘাতিক ভাল ৰবীন্দ্ৰ সংগীত গায়, শিকায়ো, বাইদেউ গায়, অসমীয়া অনুবাদবিলাকো গায় ৰবীন্দ্ৰ সংগীতৰ, নৱকান্ত বৰুৱাই অনুবাদ কৰে, কেতিয়াবা ভূপেন দাও কৰিছে, সেইবোৰ দেখিলোঁ। আৰু নজৰুল গীতিৰো দেখিলোঁ। ঠিক আছে, সেইটো খুব মানে মোৰ ভাল লাগিলে। মোৰ চিনাকি এখন এইখিনি, কাৰণ তেতিয়া সেইবিলাক বিচাৰি ফুৰা যায় নহয়। সৰু ছোৱালীজনী আহিছোঁ ইয়াতে, ক'ত কি পাম, ক'ত কি দেখা পাম, এনেকুৱা লাগে। তাৰপাছত হেৰি হ'ল, দেখিলোঁ যে ভূপেন দাৰ এটা খুব ষ্ট্ৰং দেখিলোঁ। সেইটো সৰুতে কলকাতাতো দেখি পাইছোঁ। ভূপেন দা লিখে, সুৰ কৰে, গায়, প্ৰত্যেকটো ফাংচনত বেলেগ বেলেগ গান গায়, নতুন নতুন। ইয়াতে বিহুত আহে ভূপেন দা, চব মানুহে ৰখি থাকে। কেতিয়াবা যদি বহাগ মাথৈতি ঋতু নহয় গায়, কেতিয়াবা আকৌ ধৰ বৰদৈ চিলানে, সৰুদৈ চিলানে গায় নহয়। তাৰপিছত কেতিয়াবা গায় বিহুতি বছৰি আহিবা, এইবিলাক আমি শুনিছোঁ আৰু পৰৱৰ্তী সময়ত। তাৰপিছত আৰু এটা ধাৰা দেখিছোঁ, জয়ন্ত হাজৰিকা। জয়ন্ত হাজৰিকা কমপ্লিটলি এটা মডাৰ্ণ ধাৰা, আধুনিক, অতিপাত আধুনিক এটা, যিখিনি মানে সেই সময়ৰ শ্ৰোতা যদি মুগ্ধ কৰিছে, আজিও অবিকল আজিৰ প্ৰজন্মই মুগ্ধ কৰিছে। এবছলিউটলি হয়নে? সেই গীতবোৰ নতুন প্ৰজন্মৰ, এতিয়াৰ প্ৰজন্মৰ কাৰণেও ইট ইজ ছ' কণ্টেম্পৰেৰী। তো বুজিলি কথাটো। আৰু সেই বস্তুটো মই কলকাতাত কাৰ মাজত দেখিছিলোঁ, মই ডাঙৰ এটা নাম মিছ কৰি গৈছিলোঁ, আপোনাৰ বন্ধু সলিল চৌধুৰী, লেজেণ্ডাৰী মিউজিক ডিৰেক্টৰ। মানে এটা সময়ত মুম্বাইত ডাঙৰ ডাঙৰ বিখ্যাত, যেতিয়া নৌচাদত কাম কৰিছে পৰৱৰ্তী সময়ত, লক্ষ্মীকান্ত প্যাৰীলাল, শংকৰ জয়কিষাণ, তাৰে মাজতে সলিল চৌধুৰী কপাই গৈছে একদম। মধুমতী, ভাৱ, দিল তড়প তড়পকে, হয়নে? সেইবিলাক মই সলিলদাৰ ইমান এটা
আধুনিক গীতৰ মানে হেৰি দেখিছিলোঁ, ষ্টাইল দেখিছিলোঁ, সেই ষ্টাইলটো ক'ৰবাত গৈ পেলাই মোৰ ইয়াতে আহি জয়ন্ত হাজৰিকাৰ মাজত মই বিচাৰি পালোঁ। আৰু মই বিৰাট ফেন সলিল দাৰ, ষ্টিল আজিও যদি মোক কোনোবাই কয় যে আপোনাৰ কোন সংগীত পৰিচালক ফেভৰেট, তো মই ক'ম সলিল চৌধুৰী। ইমানেই মই ভাল পাওঁ সলিল দাৰ গান, লিখা হেৰি ভাৰতীয় তেতিয়া মানে কমপ্লিট। এইফালে তো সলিল চৌধুৰী, এইফালে ভূপেন দাখন, হেমাংগু বিশ্বাস, বল্লা সাহানী চব চলি আছে ভাৰতীয় গণনাট্য সংঘ IPTA, বুজিলি? আৰু সেইটো যুগ কেনেকুৱা তোৰ এটা মানে ক'ব পাৰে যে মানে সংগীতৰ মানে ৰাজনীতি নেকি সেইটো মই নাজানো। প্ৰত্যেকটো গান তোৰ, তই বিপ্লৱী গান কবি, তই ৰোমান্টিক গান ক, তোৰ প্ৰকৃতিৰ গান ক, চ' ৰিচ মানে চ' ৰিচ। আৰু ভূপেন দাৰ গানটো অসমীয়া সমাজৰ ইতিহাস মই কওঁ। প্ৰত্যেকটো স্তৰত ভূপেন দা গান লিখি গৈছে, প্ৰত্যেকটো পৰিৱেশত। বুজিছনে? যুদ্ধ ক, প্ৰেম ক, প্ৰকৃতি ক, সমাজবাদ ক, মানে আৰু তেওঁ খুব প্ৰগ্ৰেছিভ আছিল নহয়। তেওঁ বহুত আগতেই গম পাইছিল কি হ'ব, একেবাৰে অসম ৰাজ্যখনত কি হ'ব, সেইটো তেওঁ বহুত আগতেই দেখা পাইছিল। হি ৱাজ এ ফ'ৰচিয়াৰ একেবাৰে বুলি ক'ব পাৰি। মই কৈছোঁ নহয় যে ভূপেন দাৰ এইবিলাক গীতৰ যিটো ধাৰা ভূপেন দা কলকাতালৈ কঢ়িয়ালে, তাত কলকাতাৰ শিল্পীসকল একদম হেৰি হৈ গৈছিলে। তাত ৰাণা দা আৰু ভূপেন দা চাইমেলটেনিয়াছলি তেওঁলোকৰ সংগ্ৰাম চলিছে। কিন্তু তাৰে মাজৰ কথা এটা মন কৰ, ছাৰ দৰে এগৰাকী ব্যক্তিৰ লগত জয়ন্ত হাজৰিকা থাকিলে, কিন্তু ধাৰাটো কমপ্লিটলি বেলেগ, একদম বেলেগ, কণ্ট্ৰাডিক্টৰী নহয়। জয়ন্ত হাজৰিকাটো তোৰ হেৰি কৰা নাই, গান লিখা নাই। যদি লিখিছে ভূপেন দা, নতুন পুৰুষ নতুন পুৰুষ, তুমিতো নোহোৱা আৰু ভিৰুকা পুৰুষ, হাতে কামে আজি যদি নোহোৱা পুৰুষ, কাইলৈ হ'বা তুমি পুৰণি পুৰুষ। নতুন সুৰ কৰিছে জয়ন্ত হাজৰিকা। ভূপেন দা লিখিছে শ্বিলঙৰে মনালিছালী, এই গানটো এইটো সুৰ কৰিছে কিন্তু জয়ন্ত হাজৰিকা। তুমি আজি লাবানৰ ক'ৰবাত, আৰু ৰাজধানী সলনিৰ পিছত আহি হলো এতিয়া দিছপুৰীয়া। এই সকলোবোৰ গীতত আপুনি উইটনেছ হৈ আছিল। একেবাৰে কেনেকুৱা লাগিছিল সেইখিনি সময়ত যেতিয়া চলি থাকে গানবিলাক যেতিয়া চলি থাকে, তেতিয়া জয়ন্ত হাজৰিকাকতো দেখিছোঁৱে, প্ৰত্যেকটো গান হ'ল শুনিব লাগে, শুনাব। ভূপেন দাও ইভেন নতুন যদি এটা সৃষ্টি কৰিলে, যদি আমি পৰিয়ালৰ চব থাকোঁ, চবকে মাতি আনিব, শুন এইটো গান, মই এটা নতুন কৰিলোঁ গান, কেনেকুৱা লাগিছে কওক দেই। মানে কেনেকুৱা ভাগ্য এখন আপোনাৰ। সেইকেইটা যে কৰিলোঁ, এটা সময়ত HMVৰ আমাৰ ডাঙৰ বিষয়া বিমান ঘোষ আহিলে, আহি পেলাই গালি পাৰিলে দুয়োকে, ভূপেন দা আর জয়ন্ত হাজরিকা, আমাদের গানের বাড়ির মেয়েটাকে তুমি বসিয়ে দিয়েছো, ও জানো কার কোন ফ্যামিলির, জানো তো? ভূপেন দা বলছে, আরে জানি তো, কমল দাশগুপ্তর ভাগ্নিও, তাহলে ওকে কেন বসিয়ে রেখেছো তোমরা, কেন ওকে গান গাওয়াচ্ছ না? এই জয়ন্ত হাজরিকা মগজের কোমাল। আর কলকাতায় গেলে মায়ের কথা, রানা আমার মেয়েটাকে একটা গান গাওয়া না, মায়ের মানে আবদার করি। তো দুর্ভাগ্য নে সৌভাগ্য মই নাজানো, এটাই গান গাব পালোঁ, তাও আকৌ শেষৰ পিছত, বুজিছ নাই? সেইটো আকৌ শেষৰ পিছত সেই যে ভূপেন দাৰ লগত গাইছিলোঁ ৰেকৰ্ডিং, তাৰপিছতে মই বহুত বছৰ গেপ গৈছে, চিনেমাবিলাকত গাইছিলোঁ ক'ৰবাত, কিন্তু পিছত জয়ন্ত হাজৰিকাৰ লগত ৭৭ চনত এটা গালোঁ, হেমন্ত দত্ত, আজি কেইদিনমান আগত আমাৰ পৰা গুচি গ'ল। হেমন্ত দত্তই লিখিলে, হেমন্ত দত্ত আৰু জয়ন্ত হাজৰিকাৰ সেইটোৱে প্ৰথম যুগ্ম হেৰি, যি বাটেৰে ওলালোঁ আজি নাহো উলটি। আৰু পিছত আমাৰ দুয়োৰে কাৰণে হেমন্ত দত্তই লিখি দিলে, বহাগ হয় যদি ফুলৰে হাঁহি, মন কিয় ভৰা নাই, তোমাৰ মাত দেখোন বিহুৰে বাঁহী, চিত কৰে ৰাইজাই। তো সেই এটা গান আমি গালোঁ, ৰেকৰ্ড কৰিলোঁ, দেখিলোঁ। কিন্তু তাৰ আগতে 71ৰ পৰা 76লৈকে মই জয়ন্ত হাজৰিকা বহি থকা দেখা নাই। তোৰ
5খনকৈ চিনেমা। কি কি? বনৰীয়া ফুল, বৃষ্টি, ধৰ্মকায়, নিয়তি আৰু নতুন আশা। কিন্তু এটা গানো জেৰিফা পেলাই দিব নোৱাৰ তই। প্ৰত্যেকটো গান মানুহৰ মনৰ মাজত, মানুহৰ প্ৰাণৰ মাজত সোমাই গ'ল, কম নহয়। সেই তোৰ বনৰীয়া ফুলত তই ভাব, তোমাৰ মৰমে মোৰ আজিও সজীৱ হৈ থকা নাই তেনেকুৱা। যিকোনো আমি ক'ৰবাত যদি একেলগে বহোঁ, সেইটো কেইবাগৰাকীও ব্যক্তিয়ে কোনোবাই তাৰ ভিতৰত যদি অকণমানো গান গাব জানে, এই গানটো ওলাব। তাৰপিছত তোৰ এইটো তোৰ দেখা নাই কি কৰোঁ, ফুল ফুলিবৰ বতৰ আহিল, নিৰ্মলাতি গালে। তো আৰু ভূপেন দাৰ নিজৰ লিখা, কিন্তু মানে এই ছবিৰ কাৰণে কৰিলে। ভূপেন দাৰ গানটো ভূপেন দাৰ নিজেই লিখিছিলে। পাহাৰী ল'ৰা এটাৰ খং, চন্দ্ৰ নাৰায়ণ বৰুৱা লিখে নেকি? চন্দ্ৰনাৰায়ণ বৰুৱা লিখে ন? আমাৰ অতুল বৰদলৈ ডিৰেক্টৰ আছিলে। সেইটো প্ৰথম ছবিৰ অফাৰ আহিছিলে। সেইটো এটা কাহিনী। তেতিয়া ভূপেন দা আৰৱ ফুৰিব গৈছে বম্বেত, আৰু জয়ন্ত হাজৰিকা মাতি পঠালে, তই আহি যা, এছিষ্ট কৰিবলৈ আহি যা। আচ্ছা। তেতিয়া এওঁ কেশৱ শৰ্মা বুলি পেলাই আমাৰ ব্যক্তিগৰাকী আহি পেলাই ক'লে, জয়ন্ত তুমি মোৰ চিনেমাখন হ'ব, তাতে তুমি মিউজিক কৰিব লাগে। প্ৰথম ফিচাৰ ফিল্ম জীৱনত অফাৰ আহিছে। তাৰপিছতে ভূপেন দাকটো কেতিয়াও না নকৰে ন, এইফালে যাবই ওলাইছে। কিন্তু মই ক'লোঁ, তুমি এবাৰ সুধি লোৱা, তুমি এনেকুৱা এটা মানে ফুল লেন্থ চিনেমাখন পাইছা, তো তুমি এবাৰ সুধি লোৱা। ভূপেন দাই যদি এগ্ৰী কৰে তো তুমি কৰিবা। ভূপেন দাই এক কথাত বম্বেৰ পৰা কৈছে, তই থাক, তাতে থাক, চিনেমাৰ মিউজিক কৰ, ইয়াতে আছে অনিল মুংলে আছে, মোক এছিষ্ট কৰিব পাৰিব, হৈ যাব মোৰ এৰেঞ্জমেণ্ট। তো ইয়াতে সেই প্ৰথম আৰম্ভণি গ'ল। নিৰ্মলা বাইদেউ গান লিখিলে, আৰু ভূপেন দা সেইটো বম্বেৰ পৰা ঘূৰি আহি পেলাই এইটো লিখিলে, তোৰ ঐ নীলাজ পাহাৰ, ঐ শুকান পাহাৰ, মৰমবিহীন হৈ মৰ 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 লাজতে মৰ। বৰ ধুনীয়া গান ভূপেন দা লিখিলে, এওঁ সুৰ কৰিলে। কৈছোঁ নহয়, পাহাৰী ল'ৰাৰ এটা খং, এইটো দেখুৱাইছিলে। তো সেই যে ষ্ট্ৰাগল দেখিলোঁ, কিন্তু খুব ষ্ট্ৰাগল। সেই চিনেমাৰ পইচা কেইটামান, অলপ পইচা, বেছিতো নহয় মিউজিক ডিৰেক্টৰৰ পইচা তেতিয়া। কিন্তু আমাৰ এনেকুৱাও দিন গৈছে, তেতিয়া তোৰ ইমাৰ্জেঞ্চি 75ত ইমাৰ্জেঞ্চিৰ দিনতে কেতিয়াবা জয়ন্ত হাজৰিকা পইচাৰ ইমানেই অভাৱ হৈছিলে যে ৰাজা সৰু গ্লাক্সো ফুড আনিব লাগে, লেক্টোজেন গ্লাক্সো এইবিলাক খোজকাঢ়ি গৈছিলে, অটোৰ ভাড়াটো বচাই পেলাই। বন্ধু বান্ধৱে খোজকাঢ়ি লগ দিয়ে, যাই গৈ পেলাই লৈ আনে টেমা। তো সেনেকুৱা গৈছিল। কেতিয়াবা মই হয়তো এসাঁজ বনাই দুসাঁজৰ খানাটো যদি ষ্ট'ভত বনাইছিলোঁ ন, তেতিয়া মানে তেনেকৈও দিন পাৰ কৰিছোঁ। মানে সিফালে তেওঁ ইমান ডাঙৰ এজন আৰ্টিষ্টৰ নাম কৰা, কিন্তু ঘৰৰ ভিতৰত জীৱনত এটা ষ্ট্ৰাগল চলি আছে। এটা সময়তে সেই তোৰ আমাৰ BBC বুলি কৈছিলোঁ, গোৱালপাৰা গোলাঘাট, ভাইমন চিনেমা হৈ গ'ল, মনিন বৰুৱা, তাৰ মাজতেও কিন্তু লাইফ আছিল, নাজানো কি। এবাৰ আহিছিলে, প্ৰত্যেকটো বছৰ বিহুত গান গাবলৈ মাতে BBC, বেঙেনা খোৱা বয়জ ক্লাব। আমি খুব হাঁহিছিলোঁ BBC আহিলে। এবাৰ মোৰ মনত আছে জানো, জেৰিফা ভাইমন আহিছে আৰু দুজনমান আহিছে, মইতো ভাইমন বুলিয়ে কওঁ। তাৰপিছত আহি পেলাই বহিলে, কথা বাৰ্তা পাতিলে, যাব লাগিব বিহুত ৰাণা দা। আচ্ছা ঠিক আছে, যাম দে, পইচা কিমান দিব লাগিব আপোনাক? কিবা এটা 3000 টকা ক'লে নেকি। তাৰপিছত নামি গ'ল সিহঁতি চাহ তাহ খাই, আৰু অলপ পিছত ঘূৰি উঠি আহিছে। ৰান্ধা আপুনি কিমান বুলি ক'লে? বেছি হ'ল নেকি বুলি সুধিছে এওঁ দেই। তাৰপিছত কৈছে, নাই আপুনি কওকচোন কিমান বুলি কৈছে? 3000। যদি বেছি হ'লেও কমাই দিবা, এনেকৈ কৈছে। 3000। আপুনিও ভাল মানুহ দিয়ক, আৰু ইমান কম পইচাত মানুহে গান গায় নেকি? আপুনি যদি ইমান কম পইচা লয়, তা আপোনাৰ পিছৰবিলাক কি কৰিব? নহ'ব নহয় এইবিলাক আপোনাৰ। কিমান মানে
কম মেটেৰিয়েলিষ্টিক আছিল যে তেখেতে গমেই পোৱা নাছিল গানটো কিমান গাব লাগে মুঠতে। গাব। কথা হ'ল ইমান গমেই পোৱা নাই যে নাই। পইচাৰ মূল্যটো বেচেৰা নাই, একো নাই, গমেই নাই। নাপায়। তাৰপিছত আহা। গুচি গৈ ভাই বোনতে এইবাৰ 13,000 টকা দিছিলে, মোৰ এতিয়াও মনত আছে। খুব ফূৰ্তি আৰু বহুত বাপৰে, পইচা বহুত পইচা আৰু বহুত পইচা পাইছে। হয় এনেকুৱা আছিলে তাহানিৰ দিন। আমাৰ ঘৰতে যেতিয়া কুলো বৰুৱা আহে, অতুল মেধি, ৰমেশ চৌধুৰীৰ কাষতেই থাকে, এইবিলাক কথা যেতিয়া পাতা হয় নহয়, বহি যেতিয়া হয় এটা সুন্দৰ সুন্দৰ সৃষ্টি হয়। বহিলেই গান তেওঁলোক হয়, বহিলেই গান এটা হয়। ভাল গানৰ সৃষ্টি। তাৰ পৰৱৰ্তী সময়ত ঋদীপ দত্ত, চাৰু গোহাঁই, বুজিলি, হয়। এটা গান হৈ যায়। কুলদা আহিলে ঝুমি ঝুমি গানটো কুলদা বিখ্যাত গান হয় নহয়, আমাৰ ঘৰত হৈছে। এনেকুৱা মোক খুব ভাল লাগে যে সেই নিজৰা পাৰৰ সেই ঘৰটো মই সেইকাৰণে তেনেকেই থৈছোঁ জাৰিফা, হয় একদম চেঞ্জ কৰা নাই। যেনেকৈ আছে তেনেকেই আছে। তহঁতে গৈ পেলাই যে বেতৰ চকীখনত বহ, ইমান ভাল লাগিছে সেইটোও তাকে। জয়ন্ত হাজৰিকা কিনা। আমাৰ কি ভাগ্য। ইমান বছৰ মই মেইনটেইন কৰিছোঁ। কিয় জান, এই ঘৰখন চাবলৈ এতিয়াও গোটেই মানুহ আহে। অসমৰ পৰা মানুহ আহে। আৰু দৰ্জাটো খুলি দিয়াৰ লগে লগে সেইখিনিতে সেৱা কৰে এটা। মোৰ অবাক লাগে যে ইমানো মানুহে মানুহক ভাল পাব পাৰেনে, ইমানো জনপ্ৰিয়তা থাকিব মানে পাৰেনে ভাবিব নোৱাৰে কাৰোবাৰ। যিটো ধৰণৰ মানুহৰ শ্ৰদ্ধা আপোনালোকৰ প্ৰতি, মানে গোটেই পৰিয়ালটোৰ প্ৰতি, সেইটো ভাবিব নোৱাৰে। কাৰণ না, আপুনি মইতো পৰিয়ালটোৰ সকলোকে ভিতৰৰ কাৰণে আপুনি ধৰি লওক আপুনি তাকে গম পায় যে কিমান আপোনালোকক ভাল পায়, কিন্তু সিটো ছাইডৰ পৰা মানুহে কেনেধৰণৰ শ্ৰদ্ধা কৰে ভাবিব নোৱাৰি। ভাবিব তাৰমানে নোৱাৰি। এখন সাগৰৰ সঁচা নিচিনা। কথা। কাৰণ মই কৈছোঁ যে এতিয়াও মোৰ এইটো, মই সকলোকে ৰাইজক মই ক'বই খোজোঁ এইটো কথা, যে মই গম পাওঁ যে আজি যে মই তেখেত গুচি যোৱাৰ পিছতো অসমখন এৰি গুচি নগ'লোঁ। আৰু সেই যে মোৰ মাজেদি ধৰ অকণমান হ'লেও জয়ন্ত হাজৰিকাক এই প্ৰজন্মৰ আগত মই এটা জাগাত আনিব পাৰিছোঁ, সেইকাৰণে চাগে ৰাইজে মোক ইমান ভাল পায়। হয়, সেই কানেক্টিং লিংকটো আপুনি ক'ৰবাত, হয়। মানে আপোনাক আমি সুধিব পাৰোঁ, আপুনি সুন্দৰকৈ কিছু কথা তেখেতৰ বিষয়ে কৈছে, আমাৰ শ্ৰদ্ধাৰ ভূপেনদাৰ বিষয়ে কৈছে, সুদক্ষিণা বাইদেউৰ কথা কৈছে। মানে এই গোটেই যে কথাখিনি ক'বলৈও এজন স্প'ক্স পাৰ্চন লাগে। কাৰণ এইখিনি কথা ক'ব কোনে, আমি কেনেকৈ জানিম, বা আমি যিসকলে জানিবলৈ উৎসুকতা আছে, ক'লে মানে আপুনি আজি কৈ গৈ আছে যে আমি ভিজুৱেলাইজ কৰিছোঁ যে আইও এনেকুৱা আছিল। আৰু মই যিমান দিন গৈছে জাৰিফা, মই ফিল কৰিছোঁ এটা কথা, কি জানো, যে ভূপেন দা হ'ল আমাৰ দায়িত্ব। হয়, বুজি পাইছ? কাৰণ ভূপেন দা এনেকুৱা এগৰাকী ব্যক্তি, যিগৰাকী অসমৰ পৰিচয় নহয়। এটা সময়ত মই কওঁ সকলোকে, যে টাইমছ অফ ইণ্ডিয়াত কৈছিলে 3B, এটা বি ফৰ ব্ৰহ্মপুত্ৰ, বি ফৰ বিহু, এণ্ড বি ফৰ ভূপেন হাজাৰিকা। ঠিক কৈছে, বুজি পাইছ? সঁচা লিখা ওলাইছিলে তেনেকৈ। হয়। তো আমাৰ পৰিচয় আজি ভূপেন হাজৰিকা অসমৰ বুলি কোৱাৰ লগে লগে তই য'তেই নাযাওঁ, মই অসমীয়া, ক'ৰ পৰা আহিছ, ভূপেন হাজৰিকা দেশৰ পৰা, এনেকুৱা কথা আৰু। এবছলিউটলি। তো গতিকে সেইটোতো এটা সাংঘাতিক হেৰি। কিন্তু মই দেখিছোঁ যে জয়ন্ত হাজৰিকাতে কিন্তু আৱেগ, তেখেতৰ কথাবিলাকৰ লগত ভূপেন দা আমাৰ দায়িত্ব, জয়ন্ত দা আমাৰ আৱেগ। বুজিছ? মই তেনেকৈ তোক বুজাব পাৰোঁ মই। কাৰণ জয়ন্ত হাজৰিকাৰ কথাটো হৈছে, তেখেততো গান লিখা নাছিলে নহয়, আৰু বা ধৰ সাংঘাতিক বহুদিনলৈ জীয়াইও নাথাকিলে, ভেৰি য়াং, 34 অনলি জাৰিফা, অনলি 34। আচ্ছা, কিন্তু এই 34ৰ এই ইমান সৰু জীৱন এটাৰ ভিতৰত যিখিনি সৃষ্টি গ'ল, সেয়াতো আজিলৈকে কোনেও পাহৰা নাই নহয়। আৰু সেইটো পেৰেলেল হ'বলৈ নাই, যে জয়ন্ত হাজৰিকা আৱেগ মানুহৰ। আজি জয়ন্ত হাজৰিকা বোলোতে মোলৈ যেতিয়া সমীহৰ দৃষ্টিত মানুহ চায় যে ৱাইফ, সেই বস্তুটো নাই। মই কিন্তু একদম কওঁতেই মানে একদম লোকৰ মনে প্ৰাণে সোমাই আছে মানুহজন।
সঁচাকৈ মই খালি মাধ্যম, মই যিহেতু ইমান জনপ্ৰিয় সেইকাৰণে মই চেষ্টা কৰিছোঁ আজীৱন মই নগ'লোঁ, সেইকাৰণে দুটা কথাৰ কাৰণে মই যোৱা নাই অসম এৰি দেই জেৰিফা। এইখিনি কথা কওঁতে মোৰ দুখো লাগে, কিন্তু মানে মই খুব গৰ্বিত অনুভৱ কৰোঁ যে মাহঁতে লৈ যাব খুজিছিলে, কাৰণ ময়ো সৰু তেতিয়া, ইমান সৰু 6 বছৰৰ গেপ আপ না। তেওঁ যদি 34 হয়, মোৰ 27-8 এনেকুৱা, তে ক'লে যে বাচ্চা সৰু 6 বছৰ ৰাজা, অকণমানি এটা মাইনালৈ মই কেনেকৈ থাকিম ইহঁতক ক'লে। কিন্তু কি হ'ল ভগৱানে মিলাই নেকি এইবিলাক নাজানো। এওঁ ঢুকাইছে 77, মোৰ দেউতাও ৰিটায়াৰ কৰিছে 77ত। সেইকাৰণে মায়ে ক'লে তুমি মেয়ের সঙ্গে থাকো, যদি মেয়ে এখানে থাকে। লৈ যাব খুজিছিলে। লৈ যাব খোজোঁতে মোক ভূপেন দাই ক'লে তই যাব খুজিছ নেকি মা? তেতিয়া মই ক'লোঁ বটবৃক্ষৰ দৰে আছিলে দেই ভূপেন দা পৰৱৰ্তী সময় মোৰ জীৱনত। মই পটকৈ মোৰ মুখেৰে কিয় ওলাই গ'ল নাজানো। মই ক'লোঁ মই নাযাওঁ দেই ভূপেন দা, ইয়াতে থাকিম। কিবা এটা চাগে ভিতৰি ভিতৰি অনুভৱ কৰি কৈছোঁ। তাই ভূপেন দা পটককৈ কৈ দিলে খুব ভাল ডিচিশ্যন, তই স্থান নেৰিবি, স্থান এৰিলে মান যায়। কেনেকুৱা এটা ডাঙৰ কথা কৈ দিলে নহয়। মই কৈছোঁ জেৰিফা আজিও মই সেই কথাষাৰ শিৰধাৰ্য কৰিছোঁ আৰু জীৱনটো নিজৰ এনেকৈ চলাই লৈ গৈ আছিলে। স্থান এৰিলে মান যায়। মান পাইছোঁ নহয়, কেনেকুৱা যশ মান সন্মান কিমান পাইছোঁ ৰাজ্যৰ মাজৰ পৰা। সেয়াইতো মোৰ আজি আপোনাক মানে সংগীত জগতৰ মুৰব্বী হিচাপে সকলোৱে হেৰি কৰে মানে মানে মই জানো এইবিলাক কথা কওঁতে মোৰ আৱেগিক মানে অজানিতেই মই আৱেগিক নহওঁ, কিন্তু ক'ব লাগে, মানুহ জানিব লাগে। কাৰণ মই এই শান্তাহঁত, মালবিকা, শান্তা, পাহাৰী কাৰ নাম ল'ম, হকেই যে কওঁ কিবা এটা হ'লে ফোন কৰি পেলাই কওঁ মিঠু বৌ এইটো কৰিমনে, এইটো ভাল হ'বনে, নতুন গান তই আহিবি দেই। মানে সেইবিলাক কথা মোক খুব ইনস্পায়াৰ কৰে জীয়াই ৰাখি থকাৰ বাবে। মিঠু বৌ তেখেত যেতিয়া আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, সেইখিনি সময়ত আপুনি এগৰাকী সৰু ছোৱালী, অকণমানি শিশু এটিলৈ আপোনাৰ জীৱনটোৰ বিষয়ে অকণমান ক'বনে? আৰু সেইখিনি সময়ত আমাৰ শ্ৰদ্ধাৰ ভূপেন দাই কেনেকৈ আপোনাক হয় মই ক'ম, কাৰণ তোৰ নতুন আশা কি সুন্দৰ মিনিংফুল চাচোন। নতুন আশালৈ মানুহটো ওলাই গৈছিলে চিনেমাখনৰ মিউজিক কৰিবলৈ। গান ধুনীয়াকৈ হৈ গ'ল 77। তাতে মই যে অলপ আগতে কৈছিলোঁ সেই গানটো ৰেকৰ্ডিং তেতিয়াই হৈছিলে। হেমন্ত দত্ত আমাৰ লগত গৈছিলে। মই আজি কিছুদিন আগতে হেমন্ত দত্তৰ স্মৃতিচাৰণৰ কথাটো কৈছোঁ আৰু লিখিছোঁ সাদিনত। এই আকাশ বৰ বিশাল, কি গান। তো দত্ত ক'লে দত্ত বোলক আমি একেলগে কলকাতাত বহি পেলাই গান কৰিম। তো প্ৰবীৰ মিত্ৰ ডাইৰেক্টৰ, ফগলা বুলি আছিলে মাৰোৱাৰী, তেখেত প্ৰডিউচাৰ। আৰু প্ৰবীৰ মিত্ৰটো চিনি পাবি, আমাৰ বিনীতা গোহাঁই বিয়া কৰাইছিলে যিগৰাকী। তাৰপিছত চামেলি মেমছত ভূপেন দা। তো যি নহওক আমি তিনিজন গ'লোঁ আৰু আমাৰ মাহঁতৰ ঘৰৰ মানে তলৰ এটা তলৰ ফ্ল'ৰ এটা ৰুম স্পেচিয়েলি জয়ন্ত হাজৰিকা থকাৰ কাৰণে মায়ে ৰেডি কৰি ৰাখে। কিয় ৰাখে? বহুত মানুহ আহে, সংগীতৰ জগতৰ মানুহ আহে। ৱাইচ মুলকিদা এৰেঞ্জাৰ আছিলে ভূপেন দা, মানে জয়ন্ত হাজৰিকা জীৱনৰ চব চিনেমাৰ ভূপেন দাৰ লগতো কাম কৰিছে। কিন্তু জয়ন্ত হাজৰিকাৰ গোটেই জীৱনটোৰ যিমান ডাইৰেকশ্যন হওক, মিউজিক ডাইৰেকশ্যন হওক বা নিজৰ HMVৰ গান মুলকিদা আছিলে। তো মুলকিদাৰ লগত ভীষণ মানে এটা বুজাপৰা, ৰাণা মুলকিদা বুলি কয়, সৰু। তাৰপিছতে গ'ল গান হ'ল আমাৰ। তেতিয়া মোৰ সেই ডুৱেটটোও গালোঁ আমি দুয়ো সেইখিনি সময়তে। তো গানবিলাক ইমান ধুনীয়াকৈ হওঁতে তাতেই লিখা হ'ল, তাতেই সুৰ কৰা হ'ল, তাতেই ৰেকৰ্ডিং হ'ল, চব হৈ গ'ল আৰু আমি উভতি আহিলোঁ। উভতি অহাৰ পিছত আমি
তেতিয়া খুব মানে ব্যস্ত সুৰ বাহিনী লৈ পেলাই সুৰ বাহিনীৰ কথা মই ভাবিছিলো সুৰ বাহিনীৰ কথা তাকে সুৰ বাহিনী লৈ সেইটো সময়ত হয় আমি অত্যন্ত ব্যস্ত সুৰ বাহিনী অকমান ফৰ পষ্টাৰিটি জাষ্ট সৰু কথা এটা কওক যে সুৰ বাহিনী কিয় আৰম্ভ হৈছিল সুৰ বাহিনী আৰম্ভ এইকাৰণে হ'ল যে তোৰ এইটো 76ৰ কথা কৈছোঁ মই সাংঘাতিক ফ্লাড যোৰহাটত হয় আজিও যেতিয়া এনেকুৱা বানপানী হয় মোৰ মনত পৰিলে মই ভাবোঁ জয়ন্ত হাজৰিকা থাকিলে চাগে এতিয়া কিমান কাম কৰিলেহেঁতেন ৰাইজৰ লগত যোৰহাটৰ বানপানী দেখি এদিন মই হঠাৎ দেখিছোঁ পেপাৰখন লৈ পেলাই খুব মানে মৰজ আৰু জয়ন্ত হাজৰিকা বহি আছে ড্ৰয়িং ৰুমটোত তাৰপিছতে মই চাহ লৈ গৈছোঁ আমাৰ সেই দুটাই ৰুম আছিলে মাত্ৰ এটা ড্ৰয়িং ৰুম এফালে এটা বেডৰুম পিছফালে এখন বাৰাণ্ডা এই বাৰাণ্ডাখনতে এটা সৰু টেবুল তাতে আমি ভাত খাওঁ আৰু সৰু এটা কিটচেন সৰু এটা ৱাছৰুম বাথৰুম আচ্ছা যি নহওক তাৰপিছতো মই দেখিছোঁ গৈ পেলাই চাহ তাহ লৈ গৈছোঁ মন দিয়া নাই খোৱাটোত মই কি হ'ল কি তোমাৰ কি হৈছে মনটো বৰ বেয়া দিয়া মই কি হ'ল যোৰহাটত বানপানী হৈছে মই ভাবিছোঁ যে বানপানীটো হয় আৰু মোৰ ধাৰণা এইটো বানপানীটো হৈয়ে থাকে মাজে মাজে কোনো সময়ত কি হ'ল হঠাৎকৈ বানপানীটো নহয় আমাৰ সংগীতৰ জগতৰ মানুহবিলাকৰ কোনো দায়বদ্ধতা নাই নেকি আমাৰ কোনো ডিউটি নাই এই যে গাঁৱৰ মানুহবিলাকে ইমান কষ্ট পাই আছে পানীৰ মাজত আছে আমি একো সহায় কৰিব নোৱাৰোঁ নেকি টকা পইচাটো নাই কেনেকৈ আমি সহায় কৰিব পাৰোঁ তাহাঁতক হ'ব দিয়া এটা কাম কৰোঁ সোনকালে এৰেঞ্জ কৰি পেলাই এটা ষ্টেজ শ্ব' কৰোঁ কৰি পেলাই টিকেট ছিষ্টেম কৰোঁ তুমিও গাবা আৰু দুজনমান শিল্পী লৈ মোৰ যিটো সহজ মাথাত আহিছে আৰু মই খুব ছাজেশ্যন দিছোঁ দেই এইটো কৰিলে হ'ল ৰবীন্দ্ৰ ভৱনত এটা শ্ব' কৰোঁ দিয়া তাৰপৰা পইচা উঠিব নহয় তেতিয়া আমি সেইবিলাক সহায় কৰিম বানপানীক অলপ মনে মনে আছোঁ দেই মনে মনে থাকি পেলাই কৈছে নহ'ব মই ৰাইজৰ মাজত যাব লাগিব ৰাইজে কি বিচাৰিছে ৰাইজে যদি ধৰা এনেকৈ নিজে ভাবি লৈছে দেই যদি ধৰা এটা সৰু ল'ৰা অলপ নিমখ 10 পইচা নিমখ এটা কিনিব দিব মন গৈছে তাৰ হয়তো ই চহৰত কাম কৰিবলৈ আহিছে গাঁৱত তাৰ মাক বাপেক এই পানীৰ মাজত ককবকাই আছে তেতিয়া সি কেনেকৈ দিব সি 50 টকা টিকেট কাটি পেলাই শ্ব' চাব যাব পাৰিব গতিকে মই ৰাইজৰ মাজত যাব লাগিব তই বিশ্বাস নকৰিবি জেৰিফা এটা দিনৰ ভিতৰত ডিচিশ্যন লৈছে যে মই কালি যাম ক'ত যাম মই গোলাঘাট যাম ভাইমনৰ তাত যাম তাক গৈ পেলাই মই গোটেইখিনি ক'ম আৰু যোৰহাটততো বানপানী গোলাঘাটৰ আশে পাশে যত জেগা আছে ঠাই আছে ফৰকাটি মৰিয়নি দেৰগাঁও সেইবিলাকত মই গান গাই মই পইচা তুলি পেলাই মই ৰাইজৰ কাষত থিয় হ'ম দেই তাৰপিছতে মইতো অবাক মানিছোঁ দুটা কথা লৈ মোৰ লগত লাগিল কাজিয়া কি ইমান কথা যে ভাইমনক গৈ পেলাই ক'ব লাগে মই বুজি নাপাম নেকি যিটো হয় ৱাইফ আৰু মই ক'লে বুজি নাপাম ভাইমনে বুজি পাবনে দেই তাৰপিছত ক'লে নাই সি মোক খুব বুজে মই যাম তাতে আচ্ছা ঠিক আছে যাবি বাৰু যাবা তুমি আৰু এটা প্ৰশ্ন আহিলে ৰাজাক কৰোঁ ক'ত থৈ যাম মায়ে পঠা দিয়ে ছোৱালী এজনী ৰাজাক ডাঙৰ কৰিলে যেনেকৈ তাই আছে অনিমা আছে বাৰু এটাতো গাৰ্জেন লাগিল ৰ'বা প্ৰথমতেতো মই গালি এটা খালোঁ গালিটো এনেকুৱা হ'ল ইমান বৃহত্তৰ স্বাৰ্থৰ কথা এটা ভাবিছা যেতিয়া ক্ষুদ্ৰ স্বাৰ্থবিলাক এৰিবা মোৰ পুতেকটো তাৰমানে ক্ষুদ্ৰ স্বাৰ্থ এতিয়া মানে সেই মানুহজন তেতিয়া যিটো মুডত আছে মইতো কথা ক'বলৈ খা নাই মানে না একো নহয় দিয়া কোনোবাইতো কাৰোবাক আনি থৈ যাৱা ইয়াতে ঘৰতে দেই স্কুলত যায় তেতিয়া আৰম্ভ কৰিছোঁ স্কুলটোত যাব লাগিব তেতিয়া ক'লে ঠিক আছে ৰ'বা মই গৈ আহিছোঁ গ'ল লেমৰেটা স্কুটাৰ চলাই দক্ষিণা বাইদেউৰ তাত কুইন বাইদেউৰ তাত গৈ পেলাই কুইন বাইদেউ ক'লে দুদিনমান থাক গৈ পেলাই মই আৰু মিঠু এনেকৈ যাম
বানপানী হৈছে পটাপট ক'লে আৰু এইখিনি তেতিয়া কুইন বাইদেউহঁতো খুব ব্যস্ত তেওঁলোকৰ ষ্ট্ৰাগল দিলীপ কুইন বাইদেউ গান শিকায় ঘৰ চলায় এনেকুৱা আৰু এই বেংগলী হায়াৰ ছেকেণ্ডেৰী স্কুলতে চাকৰিয়াল দিলীপ দা দেই তাৰপিছতে কুইন বাইদেউ ক'লে ৰ এতিয়াতো মই পটকৈ যাব নোৱাৰিম একো নহয় দে তই মামনক লৈ যা মামন মানে ৰিজুশ্ৰী শৰ্মা বা কুইন বাইদেউৰ দ্বিতীয়জনী ছোৱালী প্ৰথমটো ল'ৰা ঋতুপৰ্ণ ৰিজুশ্ৰী ঋষি ৰাজাজী মানে দুটা ল'ৰাই নাই যি নহওক ৰিজুশ্ৰী তই মামনক লৈ যা মামন কিমান বছৰৰ 12 বছৰৰ ছোৱালী এজনী থৈ যাম কাক 5 বছৰীয়া ৰাজাক আচ্ছা ঠিক আছে হ'ব বাৰু অনিমা আছে অকণ ডাঙৰ ছোৱালী এজনী তাই যাব থৈ গ'ল তেনেকৈ এইটো হেৰি হ'ল আহিছিলে আমাৰ ঘৰত মহানন্দ মজুমদাৰ বৰুৱা ওলাব নেকি সুৰবাহিনী মই সুৰবাহিনী বুলি কোৱা নাই মই ফ্লাডত সহায় কৰিম তেতিয়া সুৰবাহিনীৰ নাম দিয়া হোৱা নাই মই যাম ফ্লাডত সহায় কৰিব আপুনি যদি ওলাই ব'লক মোৰ লগতে মানুহবিলাক তেনেকুৱাই আছিল মহানন্দ মজুমদাৰৰ পৰা কথা হয় নেকি মৰম লাগে তেখেতকো আপুনি ওলাব ঠিক আছে দিয়ক মই আগত কোৱা আপুনি পিক আপ কৰিব বাটৰ পৰা হৈ গ'ল কথা তাৰপিছত অলপ পিছত মোক কৈছে ৰ'বা মই আহি আছোঁ ক'ত যোৱা এই নিমপা বাইদেউতাৰ পৰা আহোঁ কিয় গান নাই নহয় গান আছে এটা গান লুইতৰ বুলিয়া বান তই কলৈ নুঠাপলি তাৰ আগতে সেই তেজপুৰৰ বান থিয়েটাৰৰ কাৰণে প্ৰফুল্ল বৰাৰ নাটক বান তাৰ কাৰণে মিউজিক কৰিছিলে ভূপেন দাই লিখি দিছিলে সুৰ কৰি গালোঁ আমি বুজিছ লুইতৰ বুলিয়া বান সেই গানটো আছে আৰু IPTৰ কেইটামান এই মানে হেৰি গান আৰু তোৰ কি বুলি কয় সেইবিলাকক এই দেশ আমাৰা ধৰতি আপনি মানে দেশক প্ৰেমৰ গান আচ্ছা বাৰু এইটো এটা দুটা ক'ৰবাত গাব পৰা যাব দিয়া গান নাই স্কুটাৰখন চলাই গ'ল বাইদেউতা গৈ পেলাই কৈছে এটা দিন ঘটনাতে ৰাতিপুৱা 9টাৰ পৰা ঘটনা কৈ আছোঁ তোক মই চব বাইদেউতাক গৈ পেলাই বাইদেউ কৈছে বাইদেউ মইতো এতিয়া ওলাম এনেকুৱা এনেকুৱা কথা হৈছে গতিকে আপুনি মোক গান এটা প্লিজ লিখি দিয়ক বাইদেউ কৈছে ইমান খৰধৰকৈ আহো তই সদায় তেনেকুৱা সদায় গান এটা ভাবিলে সুৰটো ভাবিলে স্কুটাৰ ল'লে গ'ল বাইদেউতা নিমপা বাইদেউ গান লিখি দিব লাগে তাৰপিছত দিলে আজি প্ৰাণৰ মেলা পাতিছোঁ নতুন নাটক লিখিছোঁ দেই হাতত হাতে ধৰি যোৱাৰ সেন্দুৰীয়া আলি গঢ়াৰ অংগীকাৰ কৰিছোঁ দেই লিখি দিলে লৈ আনিলে গান তাৰপিছত মই কৈছোঁ সোনকালে ওলোৱা জল্দি ওলোৱা ভাত পানী খাই আমি আবেলি সময়ত ওলাই গৈছোঁ মহানন্দ মজুমদাৰ বাটৰ পৰা আও বুলি নগা ল'ৰা এটা আছিলে আমি পাৰ্মানেণ্ট এম্বেচেডাৰ গাড়ী সি চলায় আওক মাতিলে আৰু মাতি পেলাই আও য'ত মই ৰওঁ জানো নহয় ঐ জাগিৰোডত ৰবি তাক মই টিকিৰা খাব লাগিব এইবিলাক কৰি ওলালোঁ আৰু দেই ওলাই কৈ গৈছোঁ 2 দিন তাৰপিছত গৈ পেলাই মাজৰাতি পালোঁ সেই চিনটো দেখুৱাইছে তাতে ভাইমন চিনেমাখনত ৰাতি ওলালে 2:30 পাইছে বেয়া ৰাস্তাত তেতিয়া ভালটো নহয় তাৰে মাজত আধা বাটতে শিৱ ঠাকুৰৰ ঘৰত সোমাইছে শিৱ ঠাকুৰক কৈছে আৰু কনচেপ্টটো কৈ পেলাই কৈছে আপুনি আহি যাব কালিৰ পৰা আমি ওলাম ক'ত ওলাম কি কথা একো নাজানো আৰু বুজিছ নাই গোটেই ৰাতি বাৰাণ্ডাখনত বহি ল'লে দুয়ো ভাইমন আৰু জয়ন্ত হাজৰিকা আমাক কৈছে তোমালোকে পুৱা গৈ যোৱা এই ৰিজুক দেখিছ যে ভাইমনৰ মন্দিৰৰ ল'ৰা ৰিজু সৰু একদম তেতিয়া তাৰ নাম থৈছিলে অংকুৰ তাৰপিছতে গোটেই ৰাতি দুইটাই প্লেনিং কৰিলে কেনেকৈ ওলাব বানপানী সাহায্যাৰ্থে মোক আৰু মহানন্দ মজুমদাৰ বৰুৱাক দায়িত্ব দি গৈছে গায়ক গায়িকা নাই মালবিকা আৰু হেৰি আছে তাতে মালবিকাটো বিয়া চিয়াই হোৱা নাই সৰু ছোৱালীজনী মালবিকাক মাতি আনিছে আৰু মঞ্জুলা বৰুৱা মঞ্জুলা গায়িকা এই গাব পাৰিবি যা কি যে ৰাণা এটা কৰিবলৈ গান মই কেনেকৈ গান গাবি একো নহয় শিকাই দিম গান গাবি তই এইকেইটা আমি মানো বুজিছ গায়ক গায়িকা আৰু মহানন্দ মজুমদাৰ বৰুৱা ঢুলকি লৈ লৈছে ঢুলকি বজাবলৈ কি যে কাহিনী তাৰপিছত আৰু তোৰ হেৰি দেখোন ৰাতিপুৱা উঠি পেলাই দেখোন দুই ওলাই গ'ল
ভাইমন আৰু জয়ন্ত হাজৰিকা ট্ৰাক ঠিক কৰিছে চববিলাক মাৰোৱাৰী দোকান পোহাৰ বজাৰ চবকে কৈ আহিলে হয় বুজিলি হয় এনেকুৱা এনেকুৱা কৰিম আৰু কিন্তু গোলাঘাট বাকী ৰাইজ দেখিলো আৰু দেই সকলো ওলাই আহিছে একদম মানে কেনেকে ওলাই আহিছে জেৰিফা মই বুজাব নোৱাৰিম তাৰপিছততো 3 দিন আমি ট্ৰাকৰ ওপৰত আছো বুলি ধৰি লওঁ ৰাতিপুৱাই মঞ্জুলা এগালমান প্ৰসাদ হেৰি কৰি লৈ পেলাই পাচি এটাত ভৰাই লয় দেই ৰাতিপুৱা আমি ভাত অকণ ভাত খাই ওলাই যাওঁ আৰু এই ৰাতি আহোঁ ৰাতিটো খালি কিবাকে শুওঁ আকৌ ৰাতিপুৱা ওলাই যাওঁ সেই গোটেই ঠাইবিলাক ঘূৰিলোঁ মানে বস্তু বাহানি টকা পইচা চাউল দালি আমাৰ ট্ৰাক আৰু লগা হৈ গ'ল 2-3খন ইমান সাহায্য পাইছে ইমান সাহায্য পাইছোঁ মানে তোৰ এয়াই মই তেতিয়া ভাবিছোঁ ৰাইজৰ কাষত থিয় দিম দেই কি ক'লে কচোন মোৰ কণ্ঠেৰে মোৰ সুৰেৰে মই ৰাইজৰ কাষত থিয় দিম মই কেনেকুৱা ভাবিছোঁ তেতিয়া দেই সঁচা ইয়াকে কয় ৰাইজৰ কাষত থিয় দিম 3 দিন ধৰি তেনেকৈ আমি চব লৈ DC যোৰহাট গ'লোঁ একদম মানে তাতে চব জমা দিয়া হ'ল DC হেৰিতে এই প্ৰথম মানেতো নাম ঠিক কৰা হ'ল তাতে সুৰ বাহিনী কেনেকৈ ঠিক হ'ল তাৰ কেইদিনমান আগতে গান লিখিছিলে হেমন্ত দত্তই সময় গতিশীল তাতে এটা লাইন আছে তলত ন পথেৰি এইটো না চৰি সময় গতিশীলৰ কি লাইনটো আছিল যে ন এইটো সাজিম মই এই দুয়োৰে নতুন সুৰ বাহিনী এই শব্দটো গানৰ এটা লাইনৰ মাজত সোমাই আছিলে সুৰ বাহিনীটো শ্ৰদ্ধাৰ হেমন্ত দাই একদম গানৰ মাজৰ লাইনটো সেইটো এটা মানে সুন্দৰ গল্প তাতে সুৰ বাহিনী বেনাৰ লাগি গ'ল ট্ৰাকত সুৰ বাহিনী ওলালো খুব পচন্দৰ শব্দ হ'ল সেইটো এই ঘূৰি যে আহিলোঁ তেতিয়া দত্তক মানে এইটো খুব গৰ্বেৰে কৈছে ফটোবোৰ দেখুৱাইছে ব্লেক এণ্ড হোৱাইট ফটো এতিয়াও আছে মোৰ তাত এই ফটোবোৰ দেখুৱাই পেলাই কৈছে আপুনি চাওকচোন ট্ৰাকবিলাকৰ বেনাৰবিলাক চাওক কি চকুত পৰিছে আপোনাৰ ইমান বুজি পোৱা নাই দেখিছোঁ ভাল ধুনীয়া আপোনালোকে ট্ৰাকত এনেকৈ ঘূৰিলে ন আপুনি নামটো চাওক না তো কৈছে হয় কোৰ বাহিনী এইটো কোৰ শব্দ জানে আপুনি যে লিখিছিলে সাজিম মই দূৰে নতুন কোৰ বাহিনী দত্ত মই কোৰ শব্দটো ল'লোঁ দেই আপোনাৰ পৰা চাওকচোন লুক এট দ্য হিউমিলিটি তেখেতৰ সেই শব্দটোৰ কথা মানে কিমান কৃতজ্ঞতাৰে কৈছে মানুহজনে মোক পিছত হেমন্ত দত্তই কৈছে যে বৌ মোৰ মানে গীতিকাৰ হিচাপত সেইটো আছিলে মোৰ জীৱনত এটা মানে সাংঘাতিক হেৰিৰ মুহূৰ্ত বুলি কৈছিলে খুব সুন্দৰ এটা শব্দ কৈছিলে হেৰিয়ে দেই দত্তই মই এতিয়া বৰ্তমান পাহৰিছোঁ ক'ম যে সেইটো জীৱনৰ মানে এটা স্পেচিয়েল মমেণ্ট আৰু মুহূৰ্ত আছিলে মোৰ কাৰণে পিছত কৈছিলে আৰু এনেকৈ একনলেজ কোনে কৰে আজিকালিতো সকলোৱে নিজৰ গাত লৈ লয় যে মই কৰিছোঁ কিন্তু তেখেতে এই শব্দটো লোৱাৰ কাৰণেও কিমান কৃতজ্ঞ হৈছে তেনেকৈ আহি পেলাই ক'লে আৰু দেখিলোঁ সুৰ বাহিনী তেতিয়া মানে এনেকুৱা কৰি পেলাই মানুহৰ মনৰ মাজত সোমাই গ'ল যে পৰৱৰ্তী সময় আমি ওলাইছোঁ ডিব্ৰুগড় গৈছোঁ মহাই ওজাক সহায় কৰিলে মহাই ওজাক তেতিয়া ডিব্ৰুগড় মেডিকেল কলেজ পঢ়ি আছে মানুহজন আমি তেনেকৈ পইচা তুলি পেলাই দিছোঁ আৰু পৰৱৰ্তী সময়ত মই বহুত বছৰ মই কিন্তু চেষ্টা চলাইছোঁ সুৰ বাহিনীটো জীয়াই ৰাখিবলৈ কৰিছোঁ নাগালেণ্ড বৰ্ডাৰত যেতিয়া দুৰ্বৃত্তৰ হেৰি হৈছিলে তেতিয়া ভাইমনহঁতে মোক ইয়াৰ পৰা মাতি পঠিয়াইছে ৰাণাদান নাথাকিলে কি হ'ব আপুনি আছে ন তেতিয়ালৈকে আৰু তেখেত নাই তেতিয়া বিহুৰ মঞ্চ 2-এখন ষ্টেজ কৰিব আৰম্ভ কৰিলোঁ তাৰপিছতে তেতিয়া ভূপেন দাই মোক ক'লে যে হ'ব তইতো গানেই গাওঁ তই মোৰ লগত থাক আৰু যেনেকৈ ৰাণাই মই ক'লোঁ তেতিয়া ভূপেন দাক ভূপেন দা মইতো এওঁৰ গানেই গাওঁ এওঁৰ যিবিলাক ফিমেল গান সেইবিলাক গাওঁ কিছু এওঁৰ গান তেনেকৈ মই তো ক'লে যে একো অসুবিধা নাই ৰাণাইতো মোৰ প্ৰগ্ৰামৰ মাজত মোক ৰেষ্ট দিছিলে হাফ এন আৱাৰ
সেইটো ৰেষ্ট তই দিবি। তো গতিকে আমি এটা টিম, আমি যাওঁ। মোৰ আহিব মিউজিচিয়ান কলকাতাৰ পৰা, তোৰ লগতে যিকেইজন বজায় তেওঁলোকেও 2টা পইচা পাওক, তেওঁলোকক তই লৈ ল'বি। লৈ পেলাই আমি এনেকৈ এটা টিম হিচাপত ষ্টেজত উঠিম। অৰ্গেনাইজাৰবিলাকক আমি কৈয়ে দিম তেনেকৈ। তো তেনেকৈ আমি ক'লোঁ। তো মোৰ অকণমান মানে সকাহ এটা পালোঁ, কাৰণ ভূপেন দা ক'লে মই যিমান এমাউণ্ট পাওঁ তাৰ পৰা তোৰ যিমানখিনি লাগে তই লৈ ল'বি। তেতিয়া মোৰ অকণমান ইগ' এটা আছিলে, মই নিজে ইনকাম কৰিম, নিজে ক'ম নাই ভূপেন দা মই কাম কৰি ইনকাম কৰিম যেতিয়া তই মোক ঠিক কৰি দিব লাগিব, মই কিমান ল'ম। তেতিয়া ভূপেন দাই ক'লে হ'ব দে মা তই 10% ল'বি যা। তে ভূপেন দা যদি 1 লাখ টকা পায় মই 10,000 টকা পাওঁ। মোৰ সেইখিনিতে জাৰিফা খুব মানে সকাহ পালোঁ যে কৈছোঁ মই, কাৰণ ৰাজাৰ মানে ষ্টাডি ডাঙৰ পঢ়া শুনা কৰাই পেলাই তাক ডাঙৰ কৰাৰ কাৰণে মোৰ তেতিয়া এটা খুব সুবিধা হ'ল। আৰু ভূপেন দা থাকে কাৰণে সাহস এটা, মই গান গাবলৈ যাওঁ, মই শাস্ত্ৰীয় সংগীত শিকোঁ। ভূপেন দা ক'লে খুব ভাল হৈছে, তই এনেকৈ কণ্টিনিউ কৰ। তাৰপিছতে মই 2000 চনত নন্দ বেনাৰ্জীয়ে মোক নোটেশ্যনৰ কিতাপ, স্বৰলিপিৰ কিতাপ প্ৰস্তুত কৰি দিলে। নিমপা বাইদেউহঁতে মোক বহুত ছাপোৰ্ট দিছে, ক'লে যে হেৰি মই নোটেশ্যনৰ কিতাপখন উলিয়াই লৈ তই গান শিকাব আৰম্ভ কৰ। দিলীপ দাই ক'লে খুব ভাল কৰিলি, তই যে ৱৰ্কশ্বপ কৰিবলৈ দি তই একদম মানে থাকি যাব ৰাণাৰ গান চব। আপুনিতো ৱৰ্কশ্বপ কৰে এতিয়া? ৱৰ্কশ্বপ কৰোঁ, মই বহুত ৱৰ্কশ্বপ কৰোঁ। 2000 চনৰ পৰা মই বহা ৱৰ্কশ্বপ কৰি আজি 25 বছৰ মই ৱৰ্কশ্বপ কৰোঁ, অসম জুৰি কৰোঁ, অকল এটা দুটা ঠাই নহয়। প্ৰত্যেক বছৰ বিভিন্ন জেগাৰ পৰা মই আমন্ত্ৰণ পাওঁ, এই আমন্ত্ৰণ ৰক্ষা কৰি পেলাই মই যাওঁ। গৈ পেলাই মই 2 দিন 3 দিন এনেকুৱা কৰি পেলাই, যোৱা বছৰো মই যোৰহাট গোলাঘাট চব ঘূৰিছোঁ, অভয়পুৰী যাওঁ, কেতিয়াবা ৰঙিয়াততো 4 দিন কৰিছোঁ এনেকৈ নামানে। এই বছৰ আমি আমাৰ ট্ৰাষ্টৰ ফালৰ পৰা ভূপেন দাৰ গানৰ ৱৰ্কশ্বপ কৰিলোঁ। তাতে ছিনিয়ৰ জ্যেষ্ঠ মই আছোঁ, নমিতা ভট্টাচাৰ্যী আছে, লগতে আৰু নতুন জেনেৰেশ্যনৰ ৰূপম, প্ৰশান্ত ৰাজখোৱা, ৰূপম ভূঞা, প্ৰশান্ত ৰাজখোৱা, তাৰপিছতে আমাৰ সৌৰভ মহন্ত, আমি গোটেইকেইটা একেলগে ওলাই গ'লোঁ। সম্পাদক মঞ্জুলা হাজৰিকা, লগত আমি মিউজিচিয়ান হিচাপে ল'লোঁ ভাবিৰাম বড়ো দেই, এগৰাকীক লৈ গৈছোঁ। কেতিয়াবা সি হাৰমনিয়ামত সংগত কৰিছে, কেতিয়াবা তবলা বজাইছে। কিন্তু আমি গোটেই ধেমাজি লখিমপুৰৰ পৰা আদি কৰি ইফালে ডিব্ৰুগড়, মৰাণহাট, তিনিচুকীয়া, শদিয়া, যোৰহাট, এনেকুৱা দেৰগাঁও কৰি পেলাই এটা উজনি অসমত হৈ গ'ল। বহুত ঘূৰিলোঁ, চব ভূপেন দাৰ গান শিকাইছোঁ এবাৰ। আৰু গানবিলাক এনেকুৱা গান লৈছোঁ, বহি লৈছোঁ, আমি চবেই চিলেক্ট কৰি লৈছোঁ গান, যিবিলাক গান মানে নতুন জেনেৰেশ্যনে শিকিব লগা, স্পেচিফিক ৰিজন ভূপেন দা লিখি গৈছে। এতিয়া ইউনিভাৰ্চিটিৰ জিলিকা পলুইতৰে পাত ভূপেন দা 13 বছৰ বয়সত লিখিছিলে অগ্নি যুগৰ ফিৰিঙতি মই, নতুন 13 বছৰ তেতিয়া লিখিছিলে নতুন ভাৰত গঢ়িম। পিছত ভূপেন দাইতো নতুন অসম গঢ়িম কৰিলে। তাৰপিছত এটা আছে ক্ৰীড়াৰ ওপৰত, স্পৰ্টছৰ ওপৰত, কি লৈ ভূপেন দা গান লিখা নাই, এইটো চাবজেক্ট স্পেচিফিক। একদম এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ, ভূপেন দা লিখিছে। ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ, কি ধুনীয়া কথা না কথা। তো সেনেকুৱা ধৰণৰ গানবিলাক। তাৰপিছতে চিনেমাৰ কিছুমান পুৰণি গান, জনকপুৰৰ জানকী, ফুট গধূলিতে, এনেকুৱা ধৰণৰ নুশুনা নাজানা গীতবিলাক আমি লৈ আনিছোঁ এইবাৰ দেই। তাৰে লগত আকৌ মহাবাহু ব্ৰহ্মপুত্ৰ শিকাইছে ৰূপম ভূঞাহঁতে। এনেকৈ কৰি পেলাই মানে এটা প্ৰচেষ্টা চলাইছোঁ। আপুনি মানে এই কণ্টিনিউৱাছ প্ৰচেষ্টাটো মানে সঁচাকৈ শলাগ ল'বলগীয়া, কাৰণ আপোনাৰ পৰা আমাৰ এনেকুৱা লাগে যেন আমাৰ মাজত ৰাণাদা এই আছেই, মানে আমি কিবা আপোনাৰ মাজতে তেখেতক দেখা পাওঁ, বা সকলো বস্তু ইমান সজীৱ হৈ আছে যে কেতিয়াও ভাবিব নোৱাৰি যে তেখেত আমাক এৰি কিমান আগতে জেৰিফা, মোক
মোক চবেই কয়ও, ৰূপমহঁতে চবেই কয় বৰমাৰ পৰাই আমি গম পাই থাকোঁ মানুহজনক, হয় চব কথা জানি থাকোঁ। কাৰণ হয় যিহেতু আমি কৰ্মশালা কৰোঁ, হয় তাতে ধৰ গান যেতিয়া শিকাওঁ, সেই গানটোৰ বেকগ্ৰাউণ্ডখিনি অঁ, আপুনি ইমান সুন্দৰকে কয় যে মানে শুনি থাকিলে কিবা সাধু কথা শুনি থকাৰ নিচিনা লাগে লাগে। আৰু Thank মইতো you, একদম ৰেডিঅ'ত শুনা নিচিনা মানে মই ভিজুৱেলাইজ কৰিছোঁ, যদিও মই ইয়াত আপোনাৰ লগত কথা পাতি আছোঁ, মই এনেকুৱা লাগিছে হয়। আপোনাৰ সেই কলকাতাৰ পৰা অহা পৰা, যাত্ৰাৰ পৰা ইয়াত অকণমানি কইনাজনীৰ পৰা সকলো কথা আপোনালোক সুৰবাহিনীত যোৱাৰ পৰা আৰু তাকে। তেখেতৰ লগত প্ৰতিটো খোজত একেলগে খোজ দিয়া মই যে আৰু ক'ব পাৰিছোঁ জাৰিফা, মই যে গোটেই- ক'ব পাৰিছোঁ নতুন প্ৰজন্মক যে মানে এটা কি বুলি ক'ম, প্ৰেৰণা এটা হয়। ইনস্পায়াৰ কৰিব পাৰিছোঁ যে এনেকুৱা ধৰণৰ মানুহ থাকে। অলপতে আমাৰ য়াং ল'ৰা প্ৰাঞ্জল গোৱাৰী বুলি, এই অলপ দিন হৈছেগৈ, সুৰবাহিনী বুলি শ্বৰ্ট ফিল্ম এখন বনাইছে। সেইকাৰণে মোৰ লগত আহি কিবা বাৰু বহি পেলাই জয়ন্ত হাজৰিকা কনচেপ্টটো পেলাই যে তাহানিতে সুৰবাহিনী জয়ন্ত হাজৰিকা যিটো কৰিছিলে, সেই ষ্ট্ৰীট ছিংগিংখিনি আমি কিয় নোৱাৰোঁ? সুন্দৰ কনচেপ্ট, কিমান সুন্দৰ কনচেপ্ট, সেইটো লৈ পেলাই কৰিছে। তো মই ভাবোঁ যে এনেকুৱা দুগৰাকী ব্যক্তি, ভূপেন দাই কওঁ, জয়ন্ত হাজৰিকাই কওঁ, তাৰ লগত মই কুইন বাইদেউকো, দক্ষিণা বাইদেউৰ কথাও ক'ব লাগিব। মই দেখিছোঁ যে জীৱনত ইমান ষ্ট্ৰাগল কৰি হাঁহি থকা, এইটো শিকিছোঁ। সংঘাত চবৰে হৈছে। ভূপেন দা এটা সময়তে ট্ৰামত উঠি পেলাই কলকাতাত কাম কৰিছিলে বোলে, গল্প কৰে। কষ্ট একো নাই দেই, মনৰ ফূৰ্তি ৰাখিবি, ভাষা শিকিবলৈ ট্ৰাই কৰিবি, মানুহৰ ওচৰ চাপিবি দেই, ভগৱানে যদি সেইখিনি দিছে ডাঙৰ কথা। আৰু মই জয়ন্ত হাজৰিকাৰ যিটো আদৰ্শ দেখিলোঁ, সেইটো মোক খুব মানে শক্তি দিলে, সাহস দিলে যে এক পইচা নোহোৱাকৈ এগৰাকী ব্যক্তিয়ে এটা এনেকুৱা সংগঠন কৰি দিব পাৰে সুৰবাহিনীৰ দৰে। সেইটো জীৱনত এটা ডাঙৰ মানে মোৰ শিক্ষা হ'ল। আৰু সেইটো মই ভাবোঁ যে আমাৰ উঠি অহা প্ৰজন্ম, নতুন প্ৰজন্মই বা আমাৰ কণ্টেম্পৰেৰীজসকলে এই যে নিজৰ ৰাজ্যখনৰ প্ৰতি, নিজৰ ৰাজ্যৰ মানুহখিনিৰ প্ৰতি যিটো আন্তৰিকতা বা যিটো দায়িত্ববোধ, সেই দায়িত্ববোধটো বৰ ডাঙৰ কথা। আৰু এতিয়া নহ'লে এনেকুৱা হৈ গৈছে যে আমি সকলোবোৰ ইমান ছেল্ফ চেণ্টাৰ্ড হৈ গৈছোঁ যে আজিকালি ল'ৰা ছোৱালীবোৰ ঘৰলৈ অহাৰ লগে লগে স্কুলৰ পৰা আহিলেই মানে হেডফোনটো পিন্ধি ভিডিঅ' গেমত লাগি যায়, মানে ফিল্ডলৈকে খেলিবলৈ যাবলৈ সময় নাই। আৰু মাক দেউতাকে কয় যে ইমান পঢ়া শুনাৰ হেঁচা, সিহঁতি খেলিবলৈ সময় নাপায়। ৱেৰেজ সেই ভিডিঅ' গেমটো খেলি থকাৰ কাৰণে তেওঁলোকৰ যে ভিজুৱেলাইজেশ্যন শক্তি নাইকিয়া হৈ গৈছে, তেওঁলোকে যে ছ'চাইটিৰ পৰা বিচ্ছিন্ন হৈ গৈছে, এই সকলোবোৰ কথা অভিভাৱকসকলে বুজি নাপায়। যাৰ কাৰণে আজি ক'ৰবাত যদি যুদ্ধ হৈ আছে, ক'ৰবাত যদি মানুহ মৰি আছে, ক'ৰবাত যদি বানপানীত ক্ষতিগ্ৰস্ত হৈ আছে, কোনো মানুহে কেয়াৰ নকৰে। ৱেৰেজ যিজন ব্যক্তিয়ে সুৰবাহিনীৰ নিচিনা এটা বৃহৎ এটা অৰ্গেনাইজেশ্যন হৈ গ'ল, এটা সময়ত গোটেই অসমখন তেওঁৰ লগত জড়িত হৈ গ'ল, তেতিয়াতো কোনো ভিজুৱেলটো কোনো কানেকশ্যন নাই, একো নাই। আৰু কোনো ধৰণৰ না আছে কোনো টিভি, না আছে কোনো চেনেল, তথাপিও মানে গোট খাই গৈছে। কিন্তু পৃথিৱী জানে না সুৰবাহিনী। এতিয়া হ'লে মানে মানুহে চিন্তা কৰিব যে মই কিমান পপুলাৰিটি পাম, মই কিবা এটা কৰিবলৈ গৈছোঁ, কিমান চেনেলছ আহিব, কিমান টিভি বা কিমান মিডিয়া বা ইনষ্টাগ্ৰাম বা ফেচবুকত আপলোড হ'ব, কিমান লাইকছ পাম। ৱেৰেজ তেখেত এনেকুৱা সেইখিনি সময় তেখেতৰ নিজৰে ষ্ট্ৰাগল, কিন্তু তেখেতে ভাবিছে যে নহয়, মই যাব লাগিব, মই এনেকে বহি থাকিব নোৱাৰো। আৰু তাৰ পাছত তেওঁলোকে একেলগে মিলি কৰিলে। সেইকাৰণে আমি এটা সময়ত আমিও সুৰবাহিনীত যাবলৈ আমি সুযোগ পালোঁ সিবাৰ। আমাৰ আচৰিত লাগিছে যে মানুহে সহায় কৰিবলৈ, সুৰবাহিনী বুলি শুনাৰ লগে লগে সহায় কৰিবলৈ শুনি আহিছে। মিঠুবু, আপোনাৰ এই যাত্ৰা অব্যাহত থাকক, আমাক সদায় এনেকে ধুনীয়া হৈ থাকিব, এনেকৈ আমাক মৰম কৰি থাকিব, এনেকৈ আমাক আশীৰ্বাদ কৰি থাকিব। আৰু আপুনি শিক্ষয়িত্ৰী আছিল, সেইকাৰণে একেবাৰে চন ৱাইজ আপুনি ইমান ধুনীয়াকৈ, ইয়েৰ ৱাইজ আপুনি গোটেই কথাখিনি ক'ব পাৰিছে। আমি বিচাৰিছোঁ যে আকৌ আপোনাৰ
আপোনাৰ পৰা আৰু কিছুমান কথা শুনিম কাৰণ এই গোটেই কথাখিনি আজি এইখিনিতে শেষ নহয় আৰু 25ৰ পৰা আৰু বহু বছৰ আগলৈকে আমি আৰু নতুন আপোনাৰ কামখিনিৰ বিষয়ে জানিম একদম আপুনি কি মই কি লাষ্ট কৰি শেষত আছে খালি এটা কথাই মই ক'ব খোজো হয় সেইটো মই সকলোকে ক'ব খোজো হয় যে মানুহৰ জীৱনত হয় সংঘাত ষ্ট্ৰাগল আৰু দৈনন্দিন জীৱনৰ পৰা আমি যিখিনি শিকোঁ হয় সেইটো কিন্তু আমাৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে আমি শিকি গ'লো আৰু সেইটো দেই খালি তুমি চাব লাগিব তুমি তাৰ মূল্য কিমান দিব পাৰিছা সেইখিনি যদি তুমি প্ৰপাৰ ৱেত তুমি মূল্যাংকন কৰিব পাৰা যে মই বাপৰে এইখিনি শিকিলোঁ আই এম কনফিডেণ্ট হয় মই এইখিনিৰ ওপৰত এটা লেকচাৰ দিব পাৰিম এইখিনিৰ ওপৰত মই কিবা এটা লিখিব পাৰিম এইখিনিৰ ওপৰত মই এটা সুৰ ৰচনা কৰিব পাৰিম হয়নে সেইটোৰ নিচিনা ছেটিছফেকশ্যন জীৱনত আৰু ক'ব নোৱাৰে মোৰ খুব ভাল লাগিছে সোমাইকে মই ক'লোঁ এইকাৰণে যে তই বোলে ইমান সুন্দৰ এটা কাম হাতত ললি যে আমাৰ অসমত নিউ জেনেৰেশ্যনে বহুত কথা গম পাব আমাৰ লেজেণ্ডাৰী যিখিনি যদি কৈছ মই নাজানো মই সেইখিনি জেগাত আছো নে নাই কিন্তু এটা জেগাত আছো মই জানো মই অভিভাৱক হৈছো সকলোৰে সেইটো মোৰ খুব ভাল লাগে সেইটো মই আটাইতকৈ ভাল পোৱা আৰু আপুনি সদায় এনেকৈ আমাৰ কাৰণে ইনস্পিৰেশ্যন হৈ থাকক আপোনাৰ যিটো এনাৰ্জি লেভেল আপোনাৰ যিটো এনথুজিয়াজম এই সকলোবোৰ এনেকৈ আপোনাৰ মাজত থাকক আৰু মৰম লগা ঘৰটোত যেতিয়া আমি যাওঁ সেই সঁচাকৈ আজি যেতিয়া গৈ পেলাই বহিছোঁ সেই বেতৰ চোফাখনত নিজকে সৌভাগ্যৱান বুলি ভাবোঁ যে সেই ঘৰটোত আমি ভৰি দিবলৈ আজি সুবিধা পাইছোঁ আপোনাৰ কাৰণে গতিকে মই আপোনাক সদায় সেই শ্ৰদ্ধা জনাই আপোনাৰ আশীৰ্বাদ লৈ আকৌ মাতিম আকৌ আহিব লাগিব আপোনাৰ নতুন কামবিলাকৰ বিষয়ে আকৌ আমি জানিবলৈ সকলোৱে ইচ্ছা কৰিম নিশ্চয় মই জনাম আপোনালোকে চাই থাকিব লিভিং লেজেণ্ডছ তেতিয়ালৈকে আমাক আটাইকে মৰম দি থাকিব